বিজেপি দলৰ প্ৰাৰ্থীজনে চহোৱা মাটিত খেতি কৰিবলৈ ওলাইছে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে নিজে মাটি চাহ কৰি খেতি কৰিবলৈ ওলাইছে। পুনৰ আপোনাৰ ওচৰলৈ আহিম। বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে চহোৱা মাটিত খেতি কৰিবলৈ ওলাইছে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে নিজে মাটি চহাই খেতি কৰিছে। মই এগৰাকী শিক্ষক দ্বিজেন মহন্ত ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। তাৰপিছত মই ৰাজনৈতিক ব্যক্তি আৰু ৰাজনৈতিক ব্যক্তিৰ ওচৰলৈ যাম। আপোনাৰ মন্তব্য কি? সমাগত নিৰ্বাচনখন আপুনি কিদৰে দেখিছে, বা মই যদি সুধো আপোনাক বিশ্বনাথ চাৰিআলিৰ কি মূল সমস্যা আপুনি নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত লোকজনক সমাধান কৰিবলৈ আহ্বান জনাব? মানে চাওক, আমাৰ জন্ম আৰু মৃত্যু এই দুটা একদম খাটাং। গতিকে আমি জন্ম যিহেতু লৈছোঁ, মৰিবতো এদিন লাগিবই। এই জন্ম বা মৃত্যু খাটাং বুলি জনাৰ পাছতো আমি যেনেকৈ মাজৰ এই কামখিনি কৰি থাকোঁ, ঠিক তেনেকৈ কোনো ৰাজনৈতিক দলৰ প্ৰতি মোৰ আস্থা নাই যদিও আমি সেই জীয়াই থাকিবলৈ কৰা সংগ্ৰামৰ নিচিনা বছৰি ভোটটো দিব লাগে। গতিকে কাৰোবাকটো দিব লাগিব, কাৰোবাক দিব লাগিব। গতিকে কাৰো প্ৰতি আস্থা নাথাকিলেও আমি মানে সেই বজাৰত আলু বিক্ৰী কৰা আলুৰ নিচিনা ভালখিনি কোনোবাই লৈ গ'ল, তাৰপিছত বেয়াখিনি থাকিল, তাৰ মাজত অলপ ভাল কোনোবা আছে নেকি, এনেকে বাছি বাছি তাৰ মাজতে আমি ভোটটো দিব। নটা আছে, কিন্তু নটাত দিব যেন লাগিছে আপুনি। নাই, সেইটো হ'ল মোৰ গোপনীয়তা, মই কাক দিওঁ। গতিকে ঘটনাটো হ'ল মোৰ আইডিয়লজি সেইটো যে মই ইয়াত আহোঁতেই কৈছে যে এইফালে বিৰোধী পক্ষ, এইফালে চৰকাৰী পক্ষ বহিব। মই বোলো মই ক'ত বহিম? কৈছে আপুনি নিৰপেক্ষ নেকি? মই বোলো নিৰপেক্ষ শব্দটোৱেই নাই, মই সুবিধাবাদী। মই যদি কিবা কাৰণত টিকেট পাওঁ তেতিয়াহ'লে মই দেশ সলাই দিম, আৰু যদি মই টিকেট নাপাওঁ মই দল সলাই দিম। এনেকুৱা ধৰণৰ এটা স্থিতিত মই আছোঁ। গতিকে মই এইফালেও নহয় এইফালেও নহয়। ৰাজনৈতিক ব্যংগতাৰে বিষয়টো কৈছে। মই এতিয়া বিজেপিৰ পৰা আৰম্ভ কৰিম ডিবেট। ছাৰ, আপুনি কি ক'ব? যুঁজখন আকৰ্ষণীয় হ'ব বুলি ইতিমধ্যে আমি গম পাইছোঁ। আজি আহিও কথা বতৰা পাতিলোঁ, গম পালোঁ। পল্লৱ লোচন দাস আপোনালোকৰ প্ৰাৰ্থী, বিগত সময়ত জনপ্ৰতিনিধি হোৱাৰ তেওঁৰ অভিজ্ঞতা আছিলে, কিন্তু বিশ্বনাথ সমষ্টিত তেওঁ নতুন। এতিয়া এগৰাকী সচেতন ব্যক্তি তথা বিজেপিৰ প্ৰতিনিধি হিচাপে আপুনি পল্লৱ লোচন দাসক ভোট কিয় দিব লাগে বুলি ক'ব? চাওক, পল্লৱ লোচন দাস হ'ল এজন যুৱ নেতা। ইতিমধ্যে তেওঁৰ বয়স প্ৰায় 2-8 বছৰমান হৈছে, মই যিমান দূৰ জানো 48 বছৰ। গতিকে 48 বছৰ বয়স। ইতিমধ্যে তেওঁ 2টা সমষ্টিৰ পৰা MLA হ'ল, এইবাৰ 3 নম্বৰ সমষ্টিটো। আৰু আচৰিত কথা যে অসমত বোধহয় খুব কম পলিটিচিয়ান আছে যি বেলেগ বেলেগ সমষ্টিৰ পৰা 3বাৰ MLA ইলেকশ্যন জিকিবলৈ গৈ আছে। তাৰ মাজত তেখেত MPও হ'ল 5 বছৰৰ কাৰণে। গতিকে তেওঁৰ অভিজ্ঞতাটো অতি বিচিত্ৰ, ৰাজনৈতিক অভিজ্ঞতাটো বিচিত্ৰ। আৰু তেওঁ আমাৰ এই অঞ্চলৰে, আমাৰ চাহ বাগিচাৰ ল'ৰা, আৰু তেওঁ ছাত্ৰ অৱস্থাৰ পৰাই প্ৰায় ৰাজনীতিৰ সৈতে জড়িত। আৰু তেওঁৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰা মই অনুমান কৰিছোঁ, আৰু তেওঁ যিহেতু ইতিমধ্যে অসমৰ এগৰাকী কেবিনেট মন্ত্ৰীও আছিলে, গতিকে সেই অভিজ্ঞতাখিনি কামত লগাই মই আশা কৰিছোঁ যে আগন্তুক 5 বছৰত তেখেতে বিশ্বনাথ চাৰিআলি সমষ্টিৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰিব পাৰিব। আৰু আমি এইটোও আশা কৰি আছোঁ, যিহেতু এগৰাকী তেখেত প্ৰাক্তন মন্ত্ৰী, গতিকে আগন্তুক দিনতো পল্লৱ লোচন দাসে অসম মন্ত্ৰীসভাত স্থান পাব বুলি আমি এটা নিশ্চিত হৈ আছোঁ। আৰু মন্ত্ৰিত্ব পালে আমাৰ কাৰণে এটা এডিশ্যনেল সুবিধা যে বিশ্বনাথ চাৰিআলি সমষ্টিত আগতকৈও আৰু কিছু বেছি কাম হ'ব, সেইখিনি মই আশা কৰিছোঁ। সততে দেখা পোৱা যায় বিশ্বনাথ চাৰিআলিৰ সৈতে মোৰ উপলব্ধি, যদি মোৰ শুনি আছে, বিশ্বনাথ চাৰিআলিৰ বিধায়ক খুব কম সংখ্যক মন্ত্ৰী হোৱা আমি পৰিলক্ষিত কৰিছোঁ। পদ্মগৌৰী মন্ত্ৰী হোৱা নাই, নুৰজামান চৰকাৰ মন্ত্ৰী হৈছে, তাৰপিছত প্ৰবীণ হাজৰিকা মন্ত্ৰী হৈছে, তাৰপিছত প্ৰমোদ বৰঠাকুৰ কিন্তু মন্ত্ৰী হোৱা নাই। গতিকে এই সমষ্টিটোৰ পৰা মন্ত্ৰী এজন যদি হয়, আমাৰ কাৰণে এডিশ্যনেল বেনিফিট থাকিব। মই অজাপৰ পৰা জানিব বিচাৰিছোঁ, পল্লৱক দিব নালাগে, আপোনালোকৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বৰা, তেওঁক কিয় দিব লাগে? নমস্কাৰ। মানে আমাৰ সমৰ্থিত বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হৈছে জয়ন্ত বৰা। জয়ন্ত বৰা আমি আমাৰ দৃষ্টিত এজন কষ্ট সংগ্ৰাম কৰি ব্যৱসায় বাণিজ্য কৰি যথেষ্ট ব্যক্তিগতভাৱেও উন্নতি লাভ কৰিছে। তেওঁ এজন স্বাৱলম্বী হ'ব পাৰিছে আৰু আনকো আদৰ্শ দেখুৱাইছে। তেওঁৰ ব্যৱসায় বাণিজ্যত সঁচাকৈ শলাগ ল'বলগীয়া। আৰু তেওঁ ব্যৱসায় বাণিজ্য কৰিবলৈ টকা পইচা যে নিজেই সমস্ত গ্ৰাস কৰিছে সেইটো নহয়, সামাজিক বহু অনুষ্ঠান প্ৰতিষ্ঠানত আৰু গাঁৱৰ ভিতৰৰ দুখীয়া নিচলাকো যথেষ্ট সহায় সাৰথি কৰিছে। কিন্তু মন্ত্ৰী হ'ব বুলি কৈছে, বৰঠাকুৰ ছাৰে কৈছে যে পল্লৱ লোচন যদি তেওঁ বিধায়ক হয় মন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। গতিকে সেই দৃষ্টিৰে তেওঁক ভোট দিব লাগে। নাই, সেইটো এটা কথা নহয় যে কোনোবা এজন মন্ত্ৰী হ'ব বুলিয়েই দিব, সেইটো নহয়। তাৰপিছত তেওঁ আকৌ ওপৰলৈ যাব। কিন্তু নতুন এজনকো যে এটা অভিজ্ঞতা সম্পন্ন ৰাজনীতিলৈ যে পঠাব লাগে, সেই দৃষ্টিটো আমি ৰাখিব লাগিব। সদায় যে একেজনকে আমি আগবঢ়াই গৈ থাকিম, আগবঢ়াই ওপৰৰ শীৰ্ষ লেভেললৈ পहुঁচাম, সেইটোতো নহয়। আমাৰ পঠাব লাগিব। আমাৰ দক্ষ লোক আছে, বহুত আছে, তেওঁলোককো সুবিধা প্ৰদান কৰাটো আমাৰ কৰ্তব্য। সুবিধা প্ৰদান কৰাটো কৰ্তব্য। অৰাজনৈতিক সংগঠনৰ যদি কোনোবাই ক'ব বিচাৰে, মই পুনৰ ৰাজনৈতিক আহিম, আন কোন সংগঠনৰ আছে যদি হাত দাঙি ক'ব বিচাৰে। আপুনি কোনটো সংগঠনৰ? অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ সুধিলোঁ। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। বাকী যদি আমচুকী আছে, আছো আছে নেকি প্ৰতিনিধি? ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিম, কেমেৰা ফালে চাই কি ক'ব বিচাৰিব, আপোনাৰ পৰিচয়টো কি ক'ব বিচাৰিব? ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ
মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'ব আৰু বিশ্বনাথত ঐক্য শান্তি আৰু প্ৰগতিৰ বাণী লৈ আমি জয়ন্ত বৰাক আগবঢ়াই দিছোঁ। বিশ্বনাথৰ বিপুল ৰাইজে জয়ন্ত বৰাক ভোট দিব। মোৰ আগৰ বক্তা আমাৰ অমৰজ্যোতি বৰঠাকুৰ ছাৰে কৈছে যে আমি এজন বিধায়ক পাইছোঁ, তিনিটা সমষ্টিৰ কাৰণে তেওঁ প্ৰাৰ্থী হৈছে। এবাৰ বিহালীত হ'ল, বিহালীৰ জনসাধাৰণক তেওঁ দেখা নকৰি আকৌ দৌৰ মাৰি ৰাঙাপাৰা, আকৌ তেওঁ বৰ্তমান আহিছে বিশ্বনাথলৈ। বিশ্বনাথৰ ৰাইজে পৰিভ্ৰমী ব্যক্তিক এইবাৰ ভোট নিদিয়ে আমাৰ বিশ্বাস। আৰু হেম বৰুৱাৰ পিছত ভাৰতীয় সাংসদত বীৰদৰ্পে কথা কোৱা মানুহজনেই হৈছে গৌৰৱ গগৈ। অসমৰ প্ৰতি নৱপ্ৰজন্মই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত। এয়া আমাৰ কথা নহয়, বিজেপি দলৰে প্ৰাক্তন এতিয়া নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসে কৈছে যে এতিয়া বিজেপিত পুৰণা কৰ্মীৰ স্থান নাই, নতুন কৰ্মীয়ে প্ৰয়োভৰ হৈছে, কংগ্ৰেছ বিজেপি হৈছে, কং বিজেপি। আপোনাৰ পইণ্টটো ল'লো। বিজেপিৰ পৰা জানিব বিচাৰিম, প্ৰতিক্ৰিয়া কোনে প্ৰকাশ কৰিব? পল্লৱ লোচন দাস, পৰিভ্ৰমী চৰাই নে কি ক'লে? পৰিভ্ৰমী চৰাই বুলি ক'লে, পৰিভ্ৰমী চৰাই। গতিকে পল্লৱ লোচন দাসক বিচৰা নাই, ক্ষমা কৰিব, ক্ষমা বিচাৰিছোঁ। কোনে প্ৰতিক্ৰিয়া দিব বিচাৰিব বিজেপিৰ তৰফৰ পৰা? হয় ডাঙৰীয়া কওক। গণতন্ত্ৰত আচলতে সেইটো নিয়ম তেনেকুৱা কোনো কথা নাই। গতিকে আমি অসমৰ যিকোনো সমষ্টিতে যিকোনো ব্যক্তিয়ে ইলেকশ্যন খেলিব পাৰে, আৰু সেইকাৰণে এইটো যিটো পৰিভ্ৰমী চৰাই বুলি কৈছে সেইটো ইয়াত ৰাইজে সেইটো কোনো চৰ্চা হোৱা নাই তেনেকুৱা কথা। আৰু যোগ্য ব্যক্তি হিচাপে দলে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু এইবাৰ তেখেত এটা কওক, গৌৰৱ গগৈৰ প্ৰসংগটো তেওঁ উল্লেখ কৰিছে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে। বিশ্বনাথ চাৰিআলিবাসীয়ে গৌৰৱ গগৈৰ মুখলৈ চাই ভোট দিব নে জয়ন্ত বৰাক ভোট দিব, নে ইফালে হিমন্ত বিশ্ব শৰ্মাক চাই ভোট দিব, নে পল্লৱ লোচন দাসক ভোট দিব? নাই কাৰো মুখ চাই নিদিয়ে। এইটো উন্নয়নৰ স্বাৰ্থত ৰাইজে বিশ্বনাথৰ ৰাইজে ভোট দিব। আৰু বিজেপি চৰকাৰ মানে এনডিএ যিখন চৰকাৰৰ দিনত এই 10 বছৰ যিখিনি আগবাঢ়ি গৈছে অসমখন, তাত কাৰো দ্বিমত নাই বা সন্দেহো নাই। আৰু আমাৰ সুযোগ্য এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসমে যিটো উন্নয়নৰ ধাৰা সেই ধাৰাটো অব্যাহত ৰখাৰ স্বাৰ্থত 5 বছৰত যদি মোক 3টা উন্নয়নৰ কাম বিশ্বনাথ চাৰিআলি হ'ল কোনোবাই যদি ক'ব পাৰে, বাইদেউ আপুনি কওকচোন, আপুনি ক'ব। হয়, যুৱ প্ৰজন্ম 5 বছৰত 3টা কামৰ খতিয়ান দিয়ক, 3টা কাম। হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বৰঠাকুৰৰ 3টা কাম। বিশ্বনাথৰ যি উন্নয়ন হৈছে সেই উন্নয়ন আমাৰ সকলোৰে চকুৰ আগত আছে। 1 নম্বৰতে হৈ গ'ল কামাণ্ডো বেটেলিয়ন। কামাণ্ডো বেটেলিয়ন, হয়। 2 নম্বৰতে হৈ গ'ল মেডিকেল কলেজ। মেডিকেল কলেজ খোলা নাই কিন্তু এতিয়ালৈকে, খোলা নাই। কেতিয়া খুলিব বাৰু? তৃতীয় হৈছে নতুনকৈ মানে নিৰ্মাণ অৱস্থা আছে এখন নতুনকৈ ষ্টেডিয়াম। তাৰ পাছত বিশ্বনাথত হ'বলৈ গৈছে এটা ৰোপৱে একেবাৰে কাজিৰঙা পাবগৈ। বাৰু যি কি নহওক, উমা তুমিলৈকে যাব সেইটো। তাৰ পাছত বিশ্বনাথত নতুনকৈ বিএড কলেজ হৈ আছে। বিএড কলেজ বিশ্বনাথত নতুনকৈ আৱৰ্ত ভৱন হৈ আছে। আৱৰ্তন হৈ গ'ল দেখিছো মই, খোলা নাই নেকি? আৰু নতুনকৈ হ'বলৈ গৈছে ডিচি অফিচ। চাওক, ডিচি অফিচটো হৈছে হৈ থাকিব। ডিচি অফিচ নিৰ্মাণ কৰিবই লাগিব, আগৰটো পুৰণা হৈছে, নিৰ্মাণ কৰিবই লাগিব। আৱৰ্ত ভৱন গতানুগতিক, ষ্টেডিয়াম, ৰোপৱে। এতিয়া বিৰোধী কিমান অস্বস্থ কোনে ক'ব? ডাঙৰীয়া, হয়। এতিয়া ইমানখিনি ডেভেলপমেণ্ট হৈছে, আপোনালোকে নেদেখে? তেতিয়াহ'লে ৰূপৱে বনাইছে। বিশ্বনাথ ঘাটত যিসকল মৎস্য ব্যৱসায়ীসকল আছিলে তেখেতসকলৰ অন্তৰৰ বেদনা তেওঁলোকে দেখা নাই। ৰূপৱেটো বনাইছে ক'ৰ পৰা ক'লে বুলি ক'লে 150-200 মিটাৰ ৰূপৱেটো বনাইছে। কিন্তু বিশ্বনাথ ঘাটৰ যিসকল মৎস্যজীৱী যিসকল আছে ব্যক্তি, তেখেতসকলৰ যিটো পেটৰ তাৰণা, তেখেতসকলৰ যিটো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে, তেখেতসকলৰ যিটো আৰ্থিক অৱস্থা, সেই বিষয়ে উন্নয়ন তেওঁলোকে ক'ৰ পৰা ক'ব? মৎস্যজীৱীসকলক তেওঁলোকে অৱহেলা কৰিছে। হয়, হয়। মেডিকেল কলেজ, সেইটো ল'লো পইণ্ট। মেডিকেল কলেজটো বনাইছে, আজিলৈকে হোৱা নাই, সেইটো ভাল কথা। মেডিকেল কলেজ বনাইছে, আমিও ছাপোৰ্ট কৰিছোঁ, ভাল কথা। মেডিকেল কলেজটো আমি বিচাৰোঁ, কিন্তু তাৰ আগত আমাৰ যিখন আমাৰ মেডিকেল আছে সেই মেডিকেলখনৰ মেডিচিন নাই। ইণ্টাৰেষ্টিং কাহিনী, মেডিচিন নাই। থাকিব লাগে, হয়। চিকিৎসক থাকিব লাগে, মেডিচিন থাকিব লাগে। মই পোনে পোনে আপোনাৰ ওচৰলৈ যাম। অৰাজনৈতিক সংগঠনকো সুযোগ দিব লাগিব, কিন্তু আপোনালোকে হাত দাঙিব, কিন্তু নহ'লে মই অৰাজনৈতিক হাত দাঙিব। হয়, হয়, হয়। আৰু তাৰপিছত মেডিকেল কলেজ, ঔষধ নাই, চিভিলত ঔষধ নাই, চিকিৎসক নাই। আপুনি যাওক, আপুনি তাত 2 ঘণ্টা 2.5 ঘণ্টা বহক, ডাক্তৰ নাই, চিকিৎসক নাই। মই আপোনাক আজিও প্ৰকাশ কৰোঁ, মোক কুকুৰে কামুৰিছিলে, তাৰ এটা মেডিচিন ইনজেকশ্যন এটা পোৱা যায় মেডিকেলত। সেই মেডিচিনটো মই নিজে কিনিছোঁ, তাত চিৰিঞ্জটো পোৱা নাযায়, 10 টকা দামৰ এটা চিৰিঞ্জ পোৱা নাযায়। এয়া হৈছে চিভিলখনৰ অৱস্থা তথৈ বচ। হয়, হয়। আপোনাৰ আচৰিত কথা হৈছে, তেওঁলোকে সঁচা কথা কওক, শুনক। আপোনাক কৈছোঁ, মৰল গাঁও যিটো পানী যোগান আঁচনি, এৰাবাৰী পানীৰ বন্ধ, পানী খোৱা পানীৰ ব্যৱস্থা নাই। মৰল গাঁৱত খোৱা পানীৰ ব্যৱস্থা নাই, ইয়াৰ পৰা 3 কিলোমিটাৰ ডিষ্টেঞ্চ। আৰু তেওঁলোকে কি বুলি ক'ব? মই যিটো কৈছোঁ এইটো সঁচা আৰু শুদ্ধ, মোৰ লগত তথ্য লৈ আহিছোঁ মই। প্ৰথম কথাটো হৈছে কুকুৰে কামুৰিছে মোৰ নিজকে। আপোনাকো কামুৰিছিল কুকুৰে?
কামুৰিছে নিজকে। এতিয়াও মই যদি এনেকুৱা ধৰণৰ কথা ওলাব বুলি ভবা হয় মই তাৰ পৰা যিখন প্ৰেছক্ৰাইব কৰিছিলে সেইখন লৈ আহিব পাৰিলো হয়। ঠিক আছে, তাৰ যিখন চিৰিঞ্জে নাপালে 10 টকা। তেখেতে চাওক 400 টকাৰ যিটো বেজী, 400 টকাৰ বেজীটো চৰকাৰৰ পৰা ফ্ৰী দিছে। সেইদিনা কিবা কাৰণত চাগে চিৰিঞ্জটো খতম হৈ গৈছিলে, কিবা কাৰণত চাগে কিবা কাৰণত নেপালে, সেইটো তেখেতৰ ভাগ্য। হয়, নাই প্ৰথম কথা চাওক গ্ৰহণযোগ্য কথাটো হৈছে গ্ৰহণযোগ্য কথাটো হৈছে মেডিচিন থাকিব লাগে, চিৰিঞ্জ থাকিব লাগে নথকাটো বেয়া হৈছে, থাকিব লাগে। মই আপোনাৰ ওচৰলৈ আহিছো, হয় আপোনাৰ পৰিচয়টো আৰু কি বক্তব্য ৰাখাব? সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কি সমস্যা আছে কওকচোন। বিশ্বনাথত মেডিকেল কলেজ বনাইছে হয়, কিন্তু যিখন জিলা চিকিৎসালয় তাত আজি তাৰিখত ICU এটা নাইকিয়া। 10খন বিচনাযুক্ত ICU দিলে যদিও আজি তাৰিখত কিন্তু কাৰ্যক্ষম হৈ উঠা নাইকিয়া। আমাৰ ইয়াৰ যদি ৰোগী এজন গুৰুতৰভাৱে ৰোগী এজন নহয় তেওঁক কিন্তু আমি তেজপুৰ মেডিকেল কলেজলৈ পঠিয়াবলগীয়া পৰ্যায় হয়। আপুনি আশাবাদী নে মেডিকেল কলেজখনক লৈ? আমি মেডিকেল কলেজখনক লৈ আশাবাদী হ'ব পাৰো যদি এইখনকে কাৰ্যক্ষম নকৰে, এইখনকে যদি ICU খিনিকে কাৰ্যক্ষম থকাখিনিকে কাৰ্যক্ষম নকৰে তেতিয়াহ'লে পিছৰ কথাখিনি আশা কেনেকৈ কৰিব? সেইটো কাৰণে আমি এটা বিচাৰো, উন্নয়ন বিচাৰো হয়, কিন্তু সমান্তৰালভাৱে কিন্তু এই স্বাস্থ্যৰ ক্ষেত্ৰতো যি ধৰণে হেমালি খেলিছে সেই কথাখিনি আমি কিছু সমস্যা আছে বুলি তেওঁ কৈছে। হয় ছাৰ হয় ICU ইতিমধ্যে আজি 10 দিন আগতে ICU আধাৰশিলা হৈ গৈছে আৰু অতি শীঘ্ৰে তাত এটা ডাঙৰ বিল্ডিং হ'ব, ICU হ'ব আৰু আটাইতকৈ প্ৰয়োজনীয় বস্তু যিটো ডায়েলিচিছ, আজিকালি কিডনীৰ যিটো প্ৰব্লেম, সেই কিডনী পেচেণ্টৰ কাৰণে ডায়েলিচিছ চেণ্টাৰটো এতিয়া পূৰ্ণাংগ ৰূপত চলি আছে। আমাৰ ইয়াত ৰেগুলাৰ ছাৰ্ভিচ চলি আছে, গতিকে ICUটো আমি আগন্তুক এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি আশা কৰিছোঁ। এটা নতুন বিল্ডিং হৈ আছে আৰু চাওক ডিবেটটো সীমিত হৈ যাব। কথাটো হৈছে যদি নাই অপজিশ্যনে ডিমাণ্ড কৰিব, শাসক দলে দিব। অকল মেডিকেল কলেজতে মই ডিবেটটো সীমাবদ্ধ কৰি ৰখা নাই। আপুনি উদঙালে ছবিখন, ঔষধ নাই, চিৰিঞ্জ নাই, কুকুৰে কামুৰিলে নাপায় বা তেওঁ ক'লে পায় বুলি, আৰু ইতিমধ্যে বৰঠাকুৰ ছাৰে ক'লে যে ডায়েলাইচিছৰ সুবিধা আৰম্ভ হ'ব। আমি সকলোৱে বিশ্বনাথ চাৰিআলিবাসীয়ে তাৰ সুবিধা ল'ব লাগিব। হয়, কুকুৰে অচানত কুকুৰে কামুৰিছে মোক পেচেণ্ট মই বিচাৰি গৈছো, গতিকে তেখেতেতো ডিবেটতে কৈছে মই নিজে পেচেণ্ট, মই বিচাৰি গৈছো। গ্ৰহণ কৰিলো, আপুনি নাপালে হ'ব নালাগে। পিছফালে কোন আছে? হয় কি ক'ব বিচাৰিব? আমি ইয়ালৈ আহিছো, আমাৰ দুইটা, আমি কংগ্ৰেছক গালি বিজেপিয়ে কংগ্ৰেছক পাৰিব, কংগ্ৰেছে বিজেপিক পাৰিব। আমাৰ লক্ষ্য আৰু উদ্দেশ্য সেইটো নহয়। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে সামগ্ৰিক অসমৰ উন্নয়ন, সামগ্ৰিক বিশ্বনাথৰ উন্নয়ন। এতিয়া কথা হৈছে কি 2016 চনত বিজেপি চৰকাৰ অসমলৈ আহিছিলে। মই এটা অনুৰোধ, আমি কথা ক'ম আপোনালোকে শুনিব। আপুনি মোক এড্ৰেছ কৰক। 2016 চনত ৰ'ব মই আহিম আপোনাৰ ওচৰলৈকে আহিম। বহক, আপোনাৰ ওচৰলৈকে আহিম। বহক। আপোনাক অনুৰোধ এংকৰিং মাৰোঁতে আধা ঘণ্টা দি দিয়ক, কৈ লওক, আমি পিছত কওঁ। 2016 চনত তেখেতলোকে আমাৰ যিখিনি বিভিন্ন জাতিৰ জনগোষ্ঠী সংগঠন আন্দোলনৰ মৌলিক অধিকাৰ ডিমাণ্ডৰ ওপৰত কমেণ্টমেণ্ট কৰি চৰকাৰলৈ আহিছিলে, যেনে বৃহৎ নদীবান্ধ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ 6 নম্বৰ দফা আখৰে আকাশ হ'ব লাগে। চাৰিলে ঘূৰিয়ক, বিশ্বনাথলৈ ঘূৰিয়ক। আহিম বিশ্বনাথলৈ আহিম। সেইখিনি কৈ আহিলে, যাৰ কাৰণে অসমীয়া মানুহে হিয়া উজাৰিৰ মৰম আৰু শুভেচ্ছা দিছিলে। এতিয়া কথা হৈছে কি, সেই যিখিনি কমিটমেণ্ট কৰিলে আজি 10 বছৰে সেই কমিটমেণ্ট পুৰা কৰিব নোৱাৰিলে। বিশ্বনাথ চাৰিআলি আমি বিশ্বনাথ চাৰিআলি এটা কৈছো, আমাৰ এজন যুৱ প্ৰজন্ম আহিছে, আমাৰ পৰিভ্ৰমী পক্ষী ছিজন ফ্লাৱাৰ নালাগে। শুনক আকৌ তেখেত আহিছে, আকৌ জিকি যাব, তেখেতৰ মুখ্যমন্ত্ৰী খোজ কৰিব কাৰণে আকৌ বেলেগ এটা সমষ্টিলৈ গুচি যাব। আমাৰ বিশ্বনাথ সমষ্টি এনেকৈ পৰি থাকিব। এটা কথা ক'লে, পৰিভ্ৰমী প্ৰাৰ্থী নালাগে, দল সংগঠন। আপুনি কোনটো? আমি বিশ্বনাথ চাৰিআলি ভৌগোলিক পৰিৱেশৰ বিষয়ে জানো। পৰিভ্ৰমী মানে কি, যিজন ইয়াৰ মানুহ নহয়, কোনোবা এজন আহি পেলাই ইয়াত কেণ্ডিডেট হিচাপে হৈছে। পল্লৱ লোচন দাস ডাঙৰীয়াৰ ঘৰ হৈছে সৌকণ পাভৈত, আৰু তেখেতৰ চাগে আমাৰ ইয়াত বিশ্বনাথৰ বিষয়ে ভৌগোলিক জ্ঞানটো মানে নাই, সেইকাৰণে গম পোৱা নাই পল্লৱ লোচনৰ ঘৰ। এতিয়া মহিলাসকল আছে, চাওক ৰ'ব এক মিনিট নহয় চাওক, এওঁ কিবা এটা ক'ব, ব্যক্তি বিশেষ আৰু প্ৰাৰ্থী কেন্দ্ৰিক হৈ যাব। ৰ'ব সমস্যাবোৰ শুনো। মই যাম ৰ'ব, সমস্যাবোৰ মহিলাসকলৰ ওচৰলৈ হৈছে। বাইদেউ আপুনি কওকচোন, বিজেপিক প্ৰতিনিধিত্ব কৰে আপুনি, মহিলা হিচাপে আঁচনি পাইছে, বহুকেইটা এখনৰ পৰা এখন আঁচনি পাইছে। সেই আঁচনিবোৰৰ যোগেদি বিশ্বনাথৰ সামগ্ৰিকভাৱে মহিলাসকলৰ উত্তৰণ সঁচাকৈ হৈছেনে? একদম 100% হৈছে। উদাহৰণ মহিলা উদ্যমিতা আঁচনি পাইছে, অৰুণোদয় পাইছে। তাৰোপৰি আগতে এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মানে কৈছে, কংগ্ৰেছৰ এগৰাকী মানুহে কৈছে যে পল্লৱ লোচন দাসে একো কৰা নাছিলে। তেতিয়া ক'ত আছিলে? কংগ্ৰেছৰ দিনত তেখেতে কৰিবলৈ সুবিধাই নাপালে। কৰিব কেনেকে? কংগ্ৰেছৰ দিনত তেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিলে। গতিকে কংগ্ৰেছ চৰকাৰ যেতিয়া তেখেত বিহাৰী সমষ্টিৰ বিধায়ক আছিলে, তেতিয়া সুবিধা ক'ত পালে কৰিবলৈ? কংগ্ৰেছে একো সুবিধাই নিদিলে। কংগ্ৰেছৰ সুবিধা নিদিলে কাৰণে নকৰিলে। হয়
নহয় মই প্ৰশ্নটো সুধিছিলোঁ কংগ্ৰেছে সুবিধা নিদিলে মোৰ প্ৰশ্নটো আছিলে মই এইফালে আহিব বিচাৰিছোঁ আঁচনি ইয়াতে বহুতে আঁচনি পাইছে মহিলাসকলে বিভিন্ন আঁচনি পাইছে আঁচনিয়ে নাই চবৰে ঘৰে ঘৰে অৰুণোদয় আপুনি কওকচোন আপোনাৰ পৰিচয়টো জানিব বিচাৰিম কি ক'ব বিচাৰিব প্ৰাৰ্থী গম পালোঁ কংগ্ৰেছে পৰিভ্ৰমী প্ৰাৰ্থী বিচৰা নাই বিজেপিয়ে কৈছে স্থানীয় ব্যক্তি আৰু মেডিকেল কলেজৰ কথা পাতিলোঁ ইয়াৰ ওপৰত আৰু কি সমস্যা আছে সেইকেইটাইতো নহয় আৰু বহু সমস্যা আছে নমস্কাৰ আমি গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ পৰা কৈছোঁ বিশ্বনাথত বহুতো উন্নয়ন হৈছে কিন্তু বহুতো উন্নয়ন সৰু সুৰা উন্নয়ন আজিলৈকে আমি পোৱা নাই বিগত বহুত চৰকাৰ আহিলে এতিয়ালৈকে আমি বিশ্বনাথত এখন ল' কলেজ পোৱা নাই অসমৰ আমি 5টা বজাৰ পিছত মেডিকেল চিভিল হস্পিটেল আমি ব্লাড বেংকত ব্লাড নাপাওঁ তেনেকৈ অসমৰ খিলঞ্জীয়া গোৰ্খাসকলে বিভিন্ন অজুহাত দি বসুন্ধৰাত আমাৰ মাটি পট্টা আমাৰ খিলঞ্জীয়াৰ মাটি পট্টা নাকচ কৰা হৈছে ইয়াত বহুত ধৰণৰ সমস্যা আমি সমষ্টিত গোৰ্খাৰ মাটি পট্টা নাকচ কৰা হৈছে নেকি গোৰ্খা সম্প্ৰদায় গোৰ্খা ভাইসকলৰ মাটি পট্টা নাকচ কৰা হৈছে হয় বসুন্ধৰাত প্ৰতি বিভিন্ন অজুহাত দি নাকচ কৰা হৈছে এইটো আমাৰ গোৰ্খাসকলৰ আৰু এফআৰএ ফৰেষ্ট ৰাইট এক্টৰ অধীনত গোৰ্খাসকলে আজিলৈকে মাটি পট্টা আমাক প্ৰদান কৰা পোৱা নাই এই বিষয়টো দৃষ্টিগোচৰ চাগৈ 2টা দল হৈছে গোৰ্খা ভাইসকলে বিশ্বনাথ চাৰিআলিত মাটিৰ পট্টা লাভ কৰা নাই মই মহন্ত ডাঙৰীয়া পুনৰ আপোনাৰ চলাইছোঁ এটা বিষয় এটা সকলোৱে শুনিব মই এটা বিষয় লৈ আহিব বিচাৰিছোঁ এই আঁচনিবোৰক আপুনি কিদৰে চায় মহিলাসকলক বিভিন্ন আঁচনি দিয়া হৈছে 9,000 টকা একোগৰাকী মহিলাক নিৰ্বাচনৰ পূৰ্বে দিয়া হ'ল এতিয়া কোনোবা এঘৰত যদি জইণ্ট ফেমিলি 4গৰাকী মহিলা যোগ্য আঁচনিৰ কাৰণে 9 4 গুণ 36 3,600 টকা সেই ধৰণে 36,000 টকা পাইছে গতিকে আঁচনি লাভ কৰিছে আঁচনিৰ বুকুচাত উঠি বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বুলি ভাবে নেকি আপুনি কি কয় নে আঁচনিয়ে মহিলাসকলক সঁচাকৈ স্বাৱলম্বী কৰাত সহায় কৰিছে চাওক যে মোক কিবা এটা শক্তি যদি ভগৱানে আহি আজি দিয়ে যে অমুক শক্তিটো দিলোঁ সেই শক্তিটো ব্যৱহাৰ মই কেনেকৈ কৰিম সেইটো মোৰ ওপৰত কথা চৰকাৰে আঁচনিটো যে আপোনালোকক মহিলাসকলক 9,000 টকা দিছোঁ আপোনালোকে মোবাইল কিনি ফূৰ্তি কৰক বুলি দিয়া নাই উদ্দেশ্যটো মহান আমি মানুহখিনি কেনেকুৱা আমি মানুহখিনি যদি ঠিক নহওঁ কোনো চৰকাৰে দেশ সলাব নোৱাৰে গতিকে প্ৰথম কথাটো হ'ল আঁচনিক মই বিৰোধিতা নকৰোঁ যিহেতু দৰিদ্ৰ দেশ এখন দৰিদ্ৰ লোকসকলক বিভিন্ন আঁচনিৰ সৈতে কভাৰ কৰাটো এখন সমাজবাদী দেশৰ আদৰ্শ হোৱাটো উচিত আঁচনি দিব পাৰে দিছে হয় কিন্তু সেই আঁচনিৰ বকুচাত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব সেই কথাটো যাতে নহয় তাৰমানে আঁচনি দিছে চৰকাৰখনে স্বীকৃতিৰ চিন স্বৰূপে ভোট দিলে আপত্তি কি হয় শৰ্মা ডাঙৰীয়া ভোট দিলে আপত্তি কি আঁচনি দিছে আঁচনি লাভ কৰিছে চৰকাৰখনে দিছে তাৰ বিনিময়ত ভোটটো দিছে তাত ইমান ক'বলগীয়া কি আছে আচলতে আঁচনি মানেই হ'ল এইটো গিভ এণ্ড টেক পলিচি গিভ এণ্ড টেক আমাৰ ইতিমধ্যে তেখেতটো অৰ্থনীতিৰ ছাত্ৰ বুলিয়ে ক'ম যদিও ৰিটায়াৰ্ড হৈছে আঁচনিৰ জৰিয়তে যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট ইকনমিক ডেভেলপমেণ্ট এইটো সম্ভৱ হয় নে নহয় যে আমি এখন কল্যাণকামী দেশ উন্নয়নশীল দেশ আমাৰ চৰকাৰৰ ছাপোৰ্ট প্ৰয়োজন লাগিব প্ৰতিজন দুখীয়া মানুহক বা লাগিব কিন্তু মই এইখিনিতে এটা কথা ক'ম আপুনি যদি অকণমান সময় দিয়ে এই হেল্থ কেয়াৰৰ কথাটো ইয়াত কৈ আছিলে হেল্থ কেয়াৰত আমাৰ বিশ্বনাথত আপোনাৰ 79 চনত 30 বেডেড হস্পিটেল হৈছিলে 30 বেডেড অকণমান সময় দিয়ক 1979ত 30 বেডেড হস্পিটেল হৈছিলে শুনিব সকলোৱে ডিউৰিং প্ৰেচিডেন্সিয়েল ৰুল সদানন্দ চলিয়া ৱাজ দি ইনগ্ৰেটৰ অফ ডেট স্কুল আণ্ডাৰ দি ছেক্ৰেটাৰী অফ দি গভৰ্ণৰ ঠিক আছে তাৰপিছত আহিল 50 বেডেড হস্পিটেল তাৰপিছত আহিল ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল হ'বলৈ হ'লে অল ডিপাৰ্টমেণ্ট শুড বি ফুল ফেডেড প্ৰত্যেক ডিপাৰ্টমেণ্ট লাগিব আজি 200জনীয়া 200 বেডেড হস্পিটেল কিন্তু প্ৰেক্টিকেলি তাত 73% একোমোডেট কৰিব পাৰে 73জনহে কৰিব পাৰে কিন্তু যে মেডিকেল কলেজখন হৈ আছে মেডিকেল কলেজখনৰ কাৰণে আমি অপেক্ষা কৰি থকা নাই নেকি সেইখনে সেই সুবিধাটো প্ৰদান কৰিব এইটো উন্নয়ন হৈছে একেবাৰে চিভিল হস্পিটেলৰ কাষতে মেডিকেল কলেজ হৈছে মেডিকেল কলেজ সম্পূৰ্ণ হোৱাটো এইটো টাইম টেকিং প্ৰচেছ কিন্তু বেমাৰটো আৰু ৰোগটো ৰৈ নাথাকে গতিকে এই যিখন এক্সিষ্টিং ছেটআপ এই ছেটআপটোক আমি কিয় ফুল ফ্লেজেড ইমান দিন কৰিব পৰা নাই শাসক বিৰোধী উভয়ৰে এইটো দায়িত্ব আছে ইয়াত ইতিমধ্যে আপুনি জানে খবৰ ৰখা মানুহ আপোনালোক ইয়াত এটা স্নেক বাইটিং ইউনিট হৈছিল আণ্ডাৰ এ ডেডিকেশ্যন ছাৰ্ভিচ অফ ডক্টৰ ৰিপন চুতীয়া এনাস্থলজিষ্ট কিন্তু আপোনাৰ স্নেক বাইটিং ইউনিটক কেতিয়াবা ICU বেকআপৰ প্ৰয়োজন হয় ইয়াত এটা ICU আহিছিল ফ্ৰম এন NGO ফ্ৰম USA কিন্তু সেইটো ফাংচনিং কৰিব পৰা নগ'ল বহুত দিন হ'ল তাৰ বহুত দল সংগঠন গৈছে এইবিলাক শাসক বিৰোধী সকলোৱে চাব লাগে দেখা পাইছোঁ বিজেপিৰ ওচৰলৈ যাব বিচাৰিম বিশেষকৈ সকলোৱে স্বাস্থ্য খণ্ডৰ কথাটোৱে বাৰুকৈ উল্লেখ কৰিছে আপুনি কিবা এটা ক'ব বিচাৰিছিল পুনৰ যদি হয় ধন্যবাদ সকলোকে মোৰ মানে কথা এটা ক'বলগীয়া আছিল আমাৰ এই ধ্ৰুৱ দাসৰ যিটো মাছমৰীয়া সমস্যাৰ কথা কৈছিলে একচুৱেলি মই বিশ্বনাথঘাটৰ মাছমৰীয়া ঠাইৰে লোক তেওঁ কিন্তু মাছমৰীয়া ঠাইৰ পৰা বহুত আঁতৰত কি সমস্যা আছে তেওঁ নক'লে মাছমৰীয়া কি সমস্যা আছিল আজি মাছমৰীয়া ধুনীয়াকৈ একো সমস্যা নাই ধুনীয়াকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে একো প্ৰব্লেম নাই আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ তেওঁলোকে উন্নয়ন যিটো কৈ আছে উন্নয়ন নাই দেখা আচলতে হয়তো কেটেৰেক্ট কৰিব পাৰে হয়তো কিবা কাপোৰ মাৰি থাকিব পাৰে সমগ্ৰ ভাৰতবৰ্ষতে উন্নয়ন হৈছে
তেওঁলোকে উন্নয়ন দেখিলে হয়। যদি ফৰেষ্ট লেণ্ড এভেকশ্যন নহ'ল হয়, VCR PCR এভেকশ্যন হয়, চৰকাৰী লেণ্ড এভেকশ্যন নহ'ল হয়, সেইখিনি যদি নহ'ল হয়, অবৈধ মানুহক যদি এভেকশ্যন নকৰিলে হয়, তেওঁলোকে উন্নয়ন দেখিলে হয়। ইয়াত এভিকশ্যন হৈছে বা অবৈধভাৱে দখল কৰা মাটি উদ্ধাৰ কৰিছে চৰকাৰে? কৰিছে। গতিকে মই এইখিনিতে ক'ব বিচাৰিছোঁ, সেইখিনি নেদেখে, যদিহে সেইটো নহ'ল হয় তেতিয়া উন্নয়ন দেখিলে হয়। আৰু 2 নম্বৰতে, কংগ্ৰেছৰ দিনত তেওঁলোকে এটা হত্যাকাৰী দল। আজি অসম আন্দোলনৰ 855 জন শ্বহীদৰ হত্যাকাৰী তেওঁলোক দল। আৰু এটা কথা কওঁ, কাশ্মীৰত কিমানজন সনাতনী হিন্দু মানে নৃশংসভাৱে হত্যা কৰিলে, তেওঁলোকে সেইটো দলৰ। আৰু তেওঁলোকৰ কাৰণে ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে বিপদ আহিব পাৰে তেওঁলোকৰ দলৰ কাৰণে। মই এইটো কথাকে ক'লো। বিপদ আহিব পাৰে বুলি কৈছে, মই তেওঁ ক'ব বিচাৰিছে কংগ্ৰেছৰ 2গৰাকী। হয়, পিছফালে যাব লাগিব, এওঁলোকৰ সুবিধা দিব লাগিব। মাছমৰীয়া সমস্যাটো দিছো যে তেখেতৰ বিশ্বনাথ ঘাটৰ যিটো মাছমৰীয়া সমস্যাৰ কথা কৈছে, তাত গৈ মই ডিবেটত ACF-ৰ লগত তৰ্ক যুক্তি কৰিছিলো, তেতিয়া তেখেতে পঞ্চায়ত প্ৰেচিডেণ্ট আছিলে। এতিয়া বিশ্বনাথ ঘাটৰ মাছমৰীয়াসকলৰ সমস্যাটো কি? তেখেতসকলৰ জীৱিকা পথ হৈছে মাছমৰীয়া। তাত এতিয়া যিটো হৈছে, ইয়াত এটা ডাঙৰ সমস্যা আছে। দিগপানী বুলি এটা যি পানী আছে, যে নাৱৰীয়া পাৰ হ'বলৈ নিদিয়ে। যিমানটো ছইল কনজাৰ্ভেশ্যনৰ এটা নিয়ম আছে, শুনক, ছইল কনজাৰ্ভেশ্যনৰ এটা নিয়ম আছে, সেই নিয়মটো উলংঘা কৰিছে। যিহেতু প্ৰতিখন নাও তেওঁলোকে নাৱৰীয়া আৰু লগত মানুহ ৰাখিছে, তেওঁলোকক এখন চাৰ্টিফিকেট দিয়া হৈছে। চাৰ্টিফিকেটখন ৰাতিপুৱা 5টাৰ পৰা সন্ধিয়া 5টা লৈকে। কিন্তু তাৰ উপৰিও তেওঁলোকে সেই ব্যৱসায় কৰিবলৈ যাওঁতে তেখেতসকলক আবদ্ধ কৰিছে আৰু তেখেতসকলৰ নাৱে চাৱে ফৰেষ্ট কেম্পত জমা দিবলগীয়া হৈছে। দৃষ্টিগোচৰ কৰিব সমস্যাটো নহয়। হয়, ৰ'ব, নাই ৰ'ব, এইফালে আছে। মই ডাঙৰীয়া আপোনাক সুধিব বিচাৰিম। ৰ'ব, আমি শান্তিৰে ডিবেটটো কৰিব লাগিব। হয়, মই ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম, যিহেতু অকণমান অডিঅ'ৰ সমস্যা আছে, হলটোত অডিঅ'ৰ সমস্যা আছে। এইফালে আছে ন? হয়, মই যাম। ৰ'ব, মই এইফালৰ পৰা আহি আপোনাৰ ওচৰলৈ আহিম, তাৰপিছত আপোনালোকৰ ওচৰলৈ যাম। হয়, ঠিক আছে। আপুনি কওক ডাঙৰীয়া, পৰিচয়টো। মোৰ পৰশু চেত্ৰী, মই ৰিটায়াৰ্ড এজন প্ৰিন্সিপাল হয়। মই বিশেষকৈ বহুত সমস্যাৰ কথা আলোচনা হৈছে। মই যিহেতু শিক্ষাৰ লগত জড়িত মানুহ, এই শিক্ষাৰ ক্ষেত্ৰৰ কথা এটা আপোনাক সকলোৰে অৱগত কৰিব বিচাৰিছোঁ। মোৰ যিটো অভিজ্ঞতা, এই যে বৰ্তমান সময়লৈকে 8,000 স্কুল বন্ধ হৈ 8,000 স্কুল বন্ধ হোৱাৰ সমস্যাটো ইয়াত কেইখন বন্ধ হ'ল? আমাৰ অকণমান আগতে এই দহগাঁৱত এখন LP স্কুল আছে। মই অহা যোৱা কৰোঁতে সেই স্কুলখনত আজি বন গজি হাবি হৈছে। যিখন স্কুলৰ চোতালত কণমানি ল'ৰা ছোৱালীবিলাক শৈশৱৰ ৰং খেলে, শিক্ষা লয়, ভৱিষ্যতক তেওঁলোকে গঢ় লয়, ভৱিষ্যতৰ মানুহ হোৱাৰ এটা তেওঁলোক কঠীয়াতলী। সেই কঠীয়াতলীত আজি বন গজি মানুহৰ সমান হৈছে। লগতে চাৰিআলি হায়াৰ ছেকেণ্ডেৰীখনৰ যে নতুন বিল্ডিং বনাইছে, হয়, সেইটো আমি ৱেলকাম কৰিছোঁ। আন্তঃগাঁথনি সুন্দৰ হৈছে, আন্তঃগাঁথনি আমাক লাগে। কিন্তু এই স্কুলবিলাক 8,000 স্কুল বন্ধ হৈছে আৰু এমালগেশ্যনৰ নামত সৰু ল'ৰা ছোৱালী দূৰত নি পেলাই দিছে, য'ত যাতায়াত চাৰিআলি বিল্ডিংটো কি সমস্যা পাইছে? চাৰিআলি হায়াৰ ছেকেণ্ডেৰী মাল্টিপাৰ্পাছ স্কুলৰ বিল্ডিংটোত কি সমস্যা পাইছে? চাৰিআলি হায়াৰ ছেকেণ্ডেৰীৰ বিল্ডিংটো হৈছে হয়, কিন্তু তাৰ পৰা মেট্ৰিকৰ কেন্দ্ৰটো উঠি গৈ পেলাই চতিয়ালৈ গৈছে। সেইটো চাবলগীয়া কথা। যিটো ইয়াৰ চাৰিআলি হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ জোনটোৰ কথাই কৈছোঁ, জোনটো ইয়াৰ পৰা উঠি গৈছে, সেইটো ইয়াত চাৰিআলি হায়াৰ ছেকেণ্ডেৰীখনৰ ঐতিহ্য কি আপোনালোকে সকলোৱে জানে। গতিকে ইয়াৰ পৰা সেইটো উঠি যাবলগীয়া কিয় হ'ল? যদি বিল্ডিংটো হৈছে, বিল্ডিংটো হ'লে উন্নয়ন হোৱা বুলি বুজাম নেকি? সকলো একমত হ'ব চাগে। আৰু ইয়াত যিসকল বহি আছে তাৰে চাগৈ 50% সেই বিদ্যালয়খনতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছিল। সেই বিদ্যালয়খনৰ কিন্তু ক্ৰমাগতভাৱে 90 দশকৰ পিছৰ পৰা শৈক্ষিক মানদণ্ড কমি আহিছে। সেইটো বিজেপিয়েও স্বীকাৰ কৰিব লাগিব, কংগ্ৰেছেও স্বীকাৰ কৰিব লাগিব, আৰু আমিও সেই কথা উপলব্ধি কৰোঁ। ৰ'ব, কমিছে নাই? কমিছে সেইখন স্কুলৰ মানদণ্ড। হয়, মই যি কি নহওক, মই পিছফালে বিচাৰি আছিলোঁ। হয়, আপোনাৰ পৰিচয়টো। মই আপোনাৰ ওচৰলৈ যাম। হয়, মই আমচুৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা কৈছোঁ। আজিৰ নিউজ 18 যি চেনেলৰ যি এটা সংবাদ আপোনাৰ মন্তব্যটো ৰাখক। হয়, মই প্ৰথমতে কৈছোঁ যে বিভিন্ন ৰাজনৈতিক দল BJP সকলোৱে কৈছে যথেষ্ট উন্নয়ন হৈছে বুলি কৈছে। আমি তেখেতসকলৰ উন্নয়নটো আমি একেবাৰে নচাত কৰা নাই। কিন্তু এক কথাত ক'বলৈ গ'লে সংখ্যালঘু অধ্যক্ষিত অঞ্চলত উন্নয়ন হোৱা নাই। মই যদি এতিয়া কোনোবাই BJPৰ মানুহে যদি ক'ব পাৰে যে সংখ্যালঘু মানুহৰ উন্নয়ন হৈছে, কোনোবাই PM কিষাণত 2,000 টকা পাইছে, সংখ্যালঘু মানুহৰ উন্নয়ন হৈছে, কোনোবাই এটা অৰুণোদয় আঁচনি পাইছে। এতিয়া বিজেপিয়ে দুটা কথা কয়, এটা অচিনাকি বুলি কয় সংখ্যালঘুক, আৰু লগতে কয় যদিহে সংখ্যালঘু চিনাকি ব্যক্তি তেতিয়া কিন্তু অৰুণোদয় বা আঁচনিসমূহৰ পৰা তেওঁলোক বঞ্চিত হোৱা নাই। ইতিমধ্যে এজন মানুহে কৈছে যে উচ্ছেদ হৈছে বুলি এখেতে কৈছে। কিন্তু ভাৰতীয় নাগৰিক বৈধ নথিপত্ৰ থকাৰ স্বত্বেও মাটি যদি চৰকাৰী ভূমি তাত যদি বেদখল কৰিছে উঠিব লাগিবই। চৰকাৰে বেদখল উচ্ছেদ কৰিছে, এইটো আমচু আমি আগৰ পৰা কৈ আহিছোঁ। চৰকাৰৰ মাটি চৰকাৰে উচ্ছেদ কৰিছে, আমচুৰ ক'বলগীয়া নাই। কিন্তু যিহেতু মানুহখিনি ভাৰতীয়, গতিকে মানুহখিনি আকাশৰ তলৰ পৰা অহা নাই, মানুহখিনি মাটিৰ তলৰ পৰা ওলাই অহা নাই। গতিকে মানুহখিনি এই অসমৰ জলবায়ু, এইখন অসমত জন্মগ্ৰহণ কৰা মানুহ। গতিকে মানুহখিনি চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা আছিল। আপুনি চাব, তেওঁলোকে উন্নয়ন বুলি কৈছে। বিজেপি আপুনি কৈছে মইতো হাত দিয়া নাই, আপুনি কৈছে মইতো হাত দিয়া নাই।
আপুনি কৈছে মই ৰ'ব 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 অলপ অডিঅ'ৰ সমস্যা আছে অডিঅ'ৰ সমস্যা আছে মই ক'লো মই শেষ কৰি লওঁ মই শেষ কৰি ল'ম তাৰ আপোনাৰ ওচৰলৈকে আহিম আপোনালোকৰ ওচৰলৈকে আহিম নাই আজি মই কথা এটা সুধিব বিচাৰো আজি বৰদোৱা থানখন যে বৰদোৱা থান আপোনালোকে বৰদোৱা থানখনৰ উশাহ নিশাহ বন্ধ কৰি পেলালে ৰ'ব বিশ্বনাথলৈ নহয় এইটো সামগ্ৰিক যেতিয়া নদী বান্ধৰ কথা কৈছে সেইটো বিশ্বনাথৰ সমস্যা নহয় কিন্তু নদী বান্ধটো অল আছামৰ সমস্যা আৰু এতিয়া আমি জয় গুৰু শংকৰ বুলি কওঁ আমি ইয়াতে বহুত শংকৰ সংঘ পৰা ধৰি পেলাই বহু ধৰণৰ আমি শংকৰ শ্ৰীমন্ত শংকৰ গুৰু ভক্ত ইয়াত আছো যিখন বটদ্ৰৱাত শংকৰদেৱে জন্ম লৈছিলে সেই বটদ্ৰৱাখনৰ আজি অৱস্থা চাওক আগৰ অৱস্থা চাওক আগতে বটদ্ৰৱাত যাবলৈ আপোনাৰ পিলিং বাট আৰু মানে অচিনাকি মানুহৰে ভৰপূৰ আজি ডেটত সেই বটদ্ৰৱাত আপোনাৰ আজি কেনেকুৱা এটা কণ্ডিশ্যন আপোনালোকে চবেই দেখিছে আৰু সেই আজি গৌৰৱ গগৈ আকৌ কৈছে যে মই যদি চৰকাৰ বনাওঁ সেই বটদ্ৰৱাত আকৌ আনি পেলাই অচিনাকি মানুহে ভৰপূৰ কৰিব মই এটা কথা কৈছো যদি আপোনালোকে এই অনুষ্ঠানটোত আহিছে আপোনালোকে যদি কথা শুনাৰ ধৈৰ্য আছে আপোনালোকে ইমান সময় বক্তব্য ৰাখিছে আমি একো কোৱা নাই গতিকে আপোনালোকৰ যদি কথা শুনাৰ ধৈৰ্য আছে আপোনালোকৰ কথাখিনি শুনক মই অনুৰোধ কৰিছো বসুন্ধৰা 3 গতিকে আমাক সংখ্যালঘু মানুহক তেখেতসকলে দিয়া নাই তেখেতসকলে উন্নয়ন বুলি কৈছে সংখ্যালঘু অধ্যক্ষতাৰ উন্নয়নৰ মই আজি আপোনালোকৰ এক মিনিট ৰ'ব বসুন্ধৰা 1 বসুন্ধৰা 2 যোগেদি সংখ্যালঘু লোকসকল পট্টাৰ পৰা বঞ্চিত হৈছে আপুনি আমচুৰ এওঁ ক'লে কিন্তু মই পিছলৈ যাব লাগিব সংক্ষেপত ক'ব হয় এতিয়া চাওক তেখেতসকলে বিজেপিৰ যিসকল প্ৰতিনিধি আহিছে তেখেতসকলৰ উন্নতি হৈছে বুলি কৈছে উন্নয়ন হৈছে বুলি কৈছে মই যোৱা 13 দিন আগত আজি মেডিকেলৰ কথা অলপ আগতে আলোচনা হৈছে বিশ্বনাথৰ যোৱা 13 দিন আগত মোৰ নিজৰ মাকক মই বিশ্বনাথ আমাৰ মেডিকেল লৈ গৈছিলো চিভিলত লৈ গৈছিলো গতিকে আমি ইয়াত আলোচনা কৰিলে নহ'ব যে উন্নয়ন কিমান হৈছে আমাৰ নিচিনা যিসকল ব্যক্তি ইয়াত বহি আছে তেখেতসকলে হয়তো চিভিলত গৈ পেলাই চিভিলৰ প্ৰসংগটো উল্লেখ কৰিছে হয় মই চিভিলৰ প্ৰসংগটো সকলোৱে ক'লে হয় চিভিলত গৈ পেলাই ক'ব লাগিব মই নিজে গৈছিলো তাত এটা প্ৰেছাৰ জোখা মেচিন চিভিলত আজিলৈকে ভালকে যোগান ধৰিব পৰা নাই 2 নম্বৰ কথা উন্নয়ন হৈছে আমাৰ বিশ্বনাথ পানপুৰ গৰাখহনীয়াৰ যিটো গৰাখহনীয়া সমস্যা এই সমস্যাটো আজি 3 দশকৰ পৰা সমস্যা আজিলৈকে কোনো চৰকাৰে সমাধান নকৰিলে 2 নম্বৰ কথা কৈছো এতিয়া বিজেপি চৰকাৰে অচিনাকি মানুহ মিয়া মানুহ বোলে যিটো তুচ্ছ তাচ্ছিল্য কৰি আছে আজিলৈকে বিজেপি চৰকাৰে কিয় এজন অচিনাকি মানুহক বিদেশী বুলি ঘোষণা কৰি আজিলৈকে বাংলাদেশত পঠাব নোৱাৰিলে পঠাব পাৰিব লাগিছিল পঠাব নোৱাৰিলে আপোনাৰ পৰিচয়টো ডাঙৰীয়া আৰু মন্তব্যটো প্ৰথমতে মই নিউজ 18ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিশ্বনাথৰ সামগ্ৰিকভাৱে উন্নয়ন আৰু কেনেধৰণে বিশ্বনাথ সমষ্টি গঠিত এই সমষ্টিৰ সকলো ইতিবিতি আপোনালোকে অসমৰ চৰকাৰ তথা আমাৰ প্ৰেক্ষাপটত আপোনাক উপস্থাপন কৰিবলৈ আহিছে কি ক'ব বিচাৰিছে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ঘৰ বিশ্বনাথ ঘাটত আগতে বিশ্বনাথ ঘাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈ আহিবলৈ প্ৰায় 45 মিনিট সময় লাগে আপুনি মোৰ লগত বলক এতিয়া 5 পৰা 7 মিনিট আপোনাক লৈ যাম এই যে মৎস্যজীৱীসকলৰ যে কথা ক'লে হয় 2 নম্বৰ কথা আমাৰ বিশ্বনাথ ঘাটৰ মৎস্যজীৱীসকলৰ সমস্যা তেওঁলোকে ভালদৰে জানে কাৰ কাৰণে সমস্যা হ'ল কিয় বৰ্তমান ভুক্তভোগী হৈ আছে যিখন বিল পাছ কৰিলে তেওঁলোকে সেইখন বিল ৰাইজক নজনোৱাকে ৰাইজৰ বিবেচনালৈ ননাকে তেওঁলোকে এখন বিল পাছ কৰিলে হস্ত সংযোগনৰ আণ্ডাৰলৈ লৈ আহিলে যিটো সময়ত আমাৰ বিশ্বনাথৰ ঘাটৰ পৰা আজি প্ৰায় ভালেমান লোকে মৎস্যজীৱী নিৰ্বাহ কৰি আছিলে অৰ্থাৎ কাজিৰঙাৰ হস্ত সংযোজন ভুল আছিলে বুলি নকওঁ কিন্তু ৰাইজক সুধিব লাগে কাৰণ আমাৰ পূৰ্বপুৰুষসকলে তাতে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আছিলে সেইখনেই আমাৰ জন্মভূমি সেইখনেই আমাৰ অধিকাৰ আৰু দ্বিতীয় কথাটো আপোনাক কৈছো সেইজন ছাত্ৰক খুদক দিনে ৰাতিয়ে পঢ়া শুনা কৰি বিনামূলীয়াভাৱে চাকৰি পাইছে তেওঁ বুজি পাব যি ঘৰ দুখীয়া ঘৰৰ ল'ৰা আৰু সেইজন অভিভাৱকক খুদক যাৰ ঘৰৰ বেমাৰ হৈছে 5 লাখ টকাকে এখন কাৰ্ড দি তেওঁলোকক উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হৈছে আৰু আছে কথা আৰু আছে কথা যিটো সময়ত আমি নিবনুৱাসকলে বিভিন্ন কামৰ কাৰণে তাগাদাত ঘূৰি ফুৰিছিলো সেই সময়ত কেইদিন আগত অসম চৰকাৰে যদি 1 লাখ টকাকে বেতন দি কেতিয়াও নেদেখে 1 লাখ টকা যি ছাত্ৰজন বা বন্ধুজনে কৰ্মসংস্থাপন দিছে এনে বহুত কাম আছে বৰ্তমান এতিয়া 1,60,000 চাকৰিত আমাৰ অঞ্চলৰ ৰাইজে পাইছে নাই কিমানে পাইছে নাই পোৱা পৰিসংখ্যা নাই পৰিসংখ্যা লাগিব কিমানে পাইছে ৰ'ব কি কৈছে কংগ্ৰেছৰ যিসকল ছাত্ৰ ছাত্ৰী আছে গেধা সেইকাৰণে চাকৰি নাই কিমানে পাইছে কোনে ক'ব পিছতো আছে হয় কোনে ক'ব বিচাৰিছিলে হয় নহয় চাকৰি কিমানে পাইছে মই উন্নয়নৰ কথাটো চাওক হয় চাকৰি ক্ষেত্ৰত শুনিব হয় মই এটা কথা কৈছো চাকৰি বিনামূলীয়া বুলি কৈছে দেই চাকৰিৰ কিবা মূল্য আছে নেকি চাকৰি পোৱাৰ পিছতে মূল্য মই এজন হেৰি হিচাপে কৈছো নাই আগতে
নাই 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 মই তৰ্ক নকৰোঁ ৰ'ব হয় আপোনাৰ পইণ্ট দিছে মই আহিম ৰ'ব এইফালে এওঁলোকে ক'ব বিচাৰিছে কংগ্ৰেছ ৰ'ব এইফালে আহিম আপোনাৰ ওচৰলৈ যাম 1 মিনিট শান্ত হওক চাওক আপুনি চাকৰি ৰ'ব 1 মিনিট শুনিব দিয়ক শুনক মই আপোনাৰ ওচৰলৈকে যাম ডাঙৰীয়া আপোনাৰ ওচৰলৈকে যাম ৰ'ব চাকৰি কথা শুনি লওক ৰ'ব লৈছো চাওক 1 মিনিট চাওক 1 মিনিট মই এটা কথা ক'ব বিচাৰিছো ৰ'ব 1 মিনিট ৰ'ব কথাটো হৈছে 1 মিনিট ৰ'ব ডাঙৰীয়া ৰ'ব শুনি লওক মই যিহেতু মই আজিলৈকে এনেকুৱা টিভি টক শ্ব'ত মই ডিবেট পৰ্যায়লৈ নাযাওঁ ডিবেট মই নকৰোঁ মই শাসক বিৰোধীৰ ভাল বেয়া দুইটা কামে সমালোচনা কৰাৰ অধিকাৰ আছে কিন্তু এই চাকৰিৰ কথাটো যিটো আহে প্ৰতিজন মেধাৱী ছাত্ৰৰ প্ৰতি যিকোনো গভৰ্ণমেণ্টৰ আণ্ডাৰত তেওঁৰ মেধাৰ ওপৰত চাকৰি পোৱাৰ অধিকাৰ আছে সেইটো চাকৰি দি চাকৰি আছে সেইটো চাকৰি দি মেধা ভিত্তিত চাকৰি দি কোনেও ক্লেইম কৰিব নোৱাৰে এইফালে আছে ৰ'ব 1 মিনিট ৰ'ব মোৰ কথাটো শুনক ৰ'ব নাই ৰ'ব ডাঙৰীয়া ৰ'ব মোৰ কথাটো শুনক মোৰ উপলব্ধিটো শুনক তেনেকে নচলিব তেনেকে নহ'ব ৰ'ব শান্ত হওক ৰ'ব চাকৰিৰ কথাত মই এটা কথা ক'ব বিচাৰিছো 30 লাখ 35 লাখ নিবনুৱা আছে কিন্তু চৰকাৰী চাকৰিৰ যোগেদি নিবনুৱা সমস্যাৰ সমাধান কৰিব পৰা নাযায় চাকৰিৰ লগত ৰ'ব চাকৰিৰ লগত স্বাৱলম্বী কৰিব লাগিব মই তেনেকে নচলিব বহকচোন আপুনি বহক ৰ'ব চাওক মই ডিবেটটো আগবঢ়াই লৈ যাব লাগিব অডিঅ'ৰ কিবা অসুবিধা আছে ইয়াত গতিকে এজনে কোৱাৰ পিছত আনজনে ক'ব আপুনি বহুত দেৰি কোৱা নাই আপুনি কি ক'ব বিচাৰিছিল মই পুনৰ কৈছো চৰকাৰী চাকৰিৰ যোগেদি আমি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰো সেইকাৰণে যিসকল নিবনুৱা আছে তেওঁলোকক স্বাৱলম্বী কৰিবলৈ প্ৰশিক্ষণ দিব লাগিব আমাৰ নিবনুৱা যাতে আমাৰ যুৱক যাতে দিল্লী বেংগলোৰত গৈ সৰু চাকৰি কৰিব নালাগে বৰঞ্চ ইয়াতে সংস্থাপিত হয় তাৰ আমি উপায় কৰি দিব লাগিব শাসক বিৰোধী সকলোৱে এগ্ৰী কৰিব এইবোৰ কথাত গতিকে আমি ডিবেটটো সেই ধৰণে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব লাগিব আমি চাব লাগিব আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাইডে যিবোৰ ভূমি আছে খেতিপথাৰ আছে সেইবোৰ আমি কাক বিক্ৰী কৰিছো আমাৰ হাতত আছেনে এইবোৰ প্ৰশ্ন আজিৰ তাৰিখত প্ৰাসংগিক আপুনি কি কয় আপুনি ক'ব বিচাৰিছিল হয় আপুনি কি কয় উন্নয়ন বিশ্বনাথ সমষ্টিত উন্নয়নৰ কথা পাতি আছিলো সমাগত নিৰ্বাচন পল্লৱ লোচনক ভোট দিব লাগে তেওঁলোকে কয় আপোনালোকে কৈ আছে জয়ন্ত বৰা কিয় পংকজ লোচনক ভোট কিয় দিব পল্লৱ লোচন দাসক কিয় ভোট দিব নালাগে মই কৈছো তেওঁ ইয়াৰ সাংসদ আছিলে সাংসদ হিচাপে তেওঁ 5 বছৰ কি কাম কৰিছে সেই কামখিনি আমাক দেখুৱাব লাগে 1 নম্বৰ পাৰ্লিয়ামেণ্টত আপোনালোকৰ কথা কৈছিল নে নাই কি কৈছে একো কোৱা নাই শুনক আৰু এটা কথা আমাৰ ইয়াত যি উন্নয়ন হৈছে আপোনালোকে জানে গৌৰৱ পথৰ নামত এটা আঁচনি আছিলে সেই আঁচনিখনৰ লাইট একদিন মাত্ৰ জ্বলিলে তাৰ মানে উন্নয়নখন বহনক্ষম হোৱা নাই তেওঁলোকে দেখিছে ইলেক্ট্ৰিচিটি যিটো বিল হয় সেইখনে তেওঁলোকে পুৰাব পৰা নাই আৰু ভাৰতবৰ্ষত যি বা অসমত যি উন্নয়ন হৈছে গোটেইখিনি ধাৰৰ টকাৰে হৈছে আপোনালোকে জানে যে কংগ্ৰেছৰ দিনলৈকে 33,000 কোটি টকা মাত্ৰ ধাৰ আছিলে এই ধাৰ পালে আপোনাৰ 2 লাখ কোটি টকা ধাৰৰে উন্নয়ন হৈছে আৰু আপুনি কামবিলাক চাব কামবিলাক কিমান সুন্দৰকৈ হৈছে আপোনালোকে দেখিলে গম পাব ধাৰৰ কথা শুনিম চাওক ধাৰৰ কথাটো হৈছে সমগ্ৰ অসম বা সামগ্ৰিকভাৱে অসমৰ বিষয় 2 লাখ টকা ধাৰ হৈছে কিবা আছে মহিলাসকলৰ ওচৰলৈ যাওঁ দাদা আপুনি মহিলাসকলৰ হয় মই আপোনাৰ ওচৰলৈ আহিছো আপুনি বিজেপিক প্ৰতিনিধিত্ব কৰিছে আঁচনিৰ কাৰণে আপোনালোকে বিজেপিক ভোট দিব নেকি আঁচনিৰ কাৰণে নহয় একচুৱেলি দিব এই তেখেতসকলে প্ৰথম কথা কৈছে চাকৰিৰ কথা যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছে নুৰজামাল চৰকাৰ আমাৰ বিশ্বনাথত মন্ত্ৰী আছিলে বিশ্বনাথৰ হয় তেতিয়া মই চাকৰিৰ কাৰণে বহুত ইণ্টাৰভিউ দিছিলোঁ মোৰ খিনি যোগ্যতাও আছিলে কিন্তু মই চাকৰি পোৱা নাছিলোঁ চাকৰিৰ কাৰণে মোৰ দেউতা বিক্ৰী হ'ব লগা হৈছিলে তেখেত মোৰ ঘৰত মানুহ পঠাইছিলে নুৰজামাল চৰকাৰে মোৰ ঘৰলৈ মানুহ পঠাইছে কৈছে আপোনাৰ ছোৱালীক চাকৰি দিম আপুনি কংগ্ৰেছত যোগদান কৰক কিন্তু মোৰ দেউতা বিশ্বনাথৰ বিজেপিৰ প্ৰতিষ্ঠাপক আছিলে মানে ইয়াৰ লাই সূতা পুতা মোৰ দেউতা আছিলে কিন্তু তেখেতসকলে দেউতাক কিনিব বিচাৰিছিলে নুৰজামাল চৰকাৰ দিনত মই চাকৰি এনেকুৱা হয় নেকি ৰ'ব মহিলাসকলে কৈ আছে সন্মানজনক ৰ'ব মই বয়স গুচি গৈছিলে শুনক বয়স গুচি গৈছিলে চাকৰি পোৱা নাছিলোঁ এতিয়া হিমন্ত চৰকাৰৰ দিনত মই নিজে সংস্থাপন পাইছোঁ চাকৰি পালে আপুনি চাকৰি পালে আমাৰ চাকৰি নহ'লেও সৰুকৈ মই কাম এটা কৰি আছোঁ নহয় এতিয়া এটা কথা কওক আৰু এটা কথা সুধিলোঁ আহিম মহিলাসকলৰ ওচৰত যাম আহিম এই যে আঁচনি দিছে আপোনালোকক এই প্ৰাইম মিনিষ্টাৰ আহি আছে আঁচনি পাইছে মহিলাসকলক আঁচনিৰ বিনিময়ত আপোনালোকক মিটিঙলৈ যাবলৈ বিজেপিৰ নেতৃত্বই হেঁচা প্ৰয়োগ কৰে নেকি বাইদেউ আপুনি মই পুনৰ সুধিছোঁ প্ৰশ্নটো যদি শুনা পোৱা নাই আঁচনি দিছে চৰকাৰে অৰুণোদয়কে আদি কৰি আঁচনিৰ বিনিময়ত যে প্ৰাইম মিনিষ্টাৰ আহিব বা বিভিন্ন বিজেপিৰ মিটিং হ'ব আপোনালোকক মিটিঙলৈ যাবলৈ হেঁচা প্ৰয়োগ কৰে স্থানীয় নেতৃত্বই আমাক তেনেকৈ কোনো হেঁচা প্ৰয়োগ নকৰে যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আমাৰ অসমৰ আমাৰ বিশ্বনাথ প্ৰধানমন্ত্ৰী বুলি কোৱা নাই যিকোনো মিটিঙত আমাৰ মহিলা হওক পুৰুষ হওক স্বইচ্ছাৰে ওলাই যায় তাৰ বিনিময় আমি কেতিয়াও নিবিচাৰোঁ আৰু আপুনি দেখিছে এতিয়া আমাৰ বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে আমাৰ মহিলাখিনিক চব কথা কোৱাৰ সুবিধা দিছে এখন প্লেটফৰ্ম দিছে আমি ভাত ৰান্ধোগে আমাৰ অত্যন্ত গ'ল কিন্তু আজি আমাৰ প্লেটফৰ্ম
মহিলা ক'ব আহক যিটো কথা ক'লে শুনিলে বাইদেউগৰাকীয়ে যিটো কথা ক'লে আঁচনিৰ বিনিময়ত বিজেপিয়ে মিটিঙত অংশগ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ নকৰে বুলি কৈছে আজিৰ তাৰিখত বিশ্বনাথত 50 টকা দিছে যিটো কিন্তু আমি আজি গেছ ভৰাবলগীয়া হৈছে 1050 আপুনি পাইছে হয় মই পাওঁ কিন্তু আজি ধৰক গেছ মই এইটো মিছা নকওঁ মই পাবলগীয়া মই আজি বিয়া নোহোৱা ছোৱালী মই আজি বিয়া নোহোৱা ছোৱালী হয় আজি চামুচেৰে দি বেলচাৰে লৈ আছে আজি 200 টকা তেলৰ দাম হৈছে আজি 1050 টকা গেছৰ দাম হৈছে মহিলাগৰাকীক ক'ব দিয়ক চাওক নাই তেওঁ কৈ আছে আহক আগলৈ আহক চাওক নহয় আপোনালোকে মহিলাগৰাকীক ক'বলৈ দিয়ক নহ'লে বাইদেউ যিটো কথা কৈছে প্ৰমাণ হৈ যাব ক'বলৈ দিয়ক মহিলাগৰাকীক বিজেপি চৰকাৰে চামুচেৰে দি বেলচাৰে লৈ আছে তেওঁলোকে কিয় সেইটো কথা নকয় আজি চামুচেৰে দি বেলচাৰে লৈ আছে হয় 1250 টকা আছে সেইটো কথা কিয় নকয় আজি 200 টকা তেলৰ দাম হৈছে আগতে আমি 35 টকা 40 টকা তেলৰ দাম আছিলে এতিয়া পেট্ৰলৰ দাম 100 টকা হৈছে সেইটো কথা কিয় তেওঁলোকে নকয় 1250 টকা সাফিচিয়েণ্ট পৰ্যাপ্ত নহয় আৰু ৰ'ব মই কংগ্ৰেছ বিজেপি ক'লো দল সংগঠনৰ ওচৰলৈ আহিব বিচাৰিছোঁ মই আপোনাৰ ওচৰলৈ যাম মই চাকৰি কথাটো কিন্তু সংক্ষেপত আপোনাৰ ওচৰলৈ বহুবাৰ আহিলোঁ ক্ষোভিত হ'ব পাৰে মই সংক্ষেপে দুই দলৰ যি দলেই চৰকাৰ গঠন নকৰক বিজেপি বা কংগ্ৰেছ দুই দলৰে মই চাকৰি যি বিনামূলীয়া বুলি কয় এইটো আমাৰ ৰাজ্যখনৰ কাৰণে অপমানজনক UPSCত যিবিলাক চাকৰি দিয়ে চাকৰি পোৱাৰ পিছত তেওঁলোকে কয় নেকি কেন্দ্ৰীয় চৰকাৰে আমি বিনামূলীয়া চাকৰি দিলোঁ আমাৰ অমৰজ্যোতি বৰঠাকুৰ ছাৰ কলেজত অধ্যাপনা কৰি শেষ কৰি আহিলে তেখেতে পইচা দি চাকৰি পাইছিল নেকি মইতো এপইণ্টমেণ্ট লেটাৰ বাই পোষ্ট পাইছোঁ দ্বিজেন মহন্তই পইচা দি চাকৰি পাইছিল নেকি গতিকে এইটো কোনো চৰকাৰৰে বিজেপিয়ে হওক কংগ্ৰেছৰ হওক এইটো কোনো ডিমাণ্ড হ'ব নোৱাৰে যে আমি বিনামূলীয়াকৈ চাকৰি দিছোঁ চাওক মই বিৰতি ল'ব লাগিব এক মিনিট ৰ'ব চাওক কিন্তু শৰ্মা ডাঙৰীয়া নাই চাওক ৰ'ব এটা বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ আলোচনা আগবঢ়াই লৈ যাম এটা বিৰতি লৈছোঁ শীঘ্ৰে পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান নিৰ্বাচন এক্সপ্ৰেছ এইবাৰ কিন্তু যিসকলৰ ওচৰলৈ যোৱা নাই সেইসকলৰ ওচৰলৈ যাম কংগ্ৰেছ বিজেপিৰ ওচৰলৈ বহুবাৰ গ'লো আপুনি কোনটো দলৰ প্ৰতিনিধিত্ব কৰে কংগ্ৰেছ ক'লো যিসকলৰ ওচৰলৈ যোৱা নাই ডাঙৰীয়া আপুনি কোনটো হয় আপোনাৰ পৰিচয়টো কংগ্ৰেছ নেকি মই এজেপিৰ হয় এজেপিৰ হয় মই ক'ব বিচাৰিছোঁ যে আজি বিশ্বনাথ সমষ্টিত উন্নয়নবোৰ ক'ত হৈছে আজি এইখন চৰকাৰৰ দিনত অন্ধ ভক্তবিলাক কি কৰিছে বিশ্বনাথ সমষ্টিত এটা ICUৰ ব্যৱস্থা নাই তেওঁলোকে য'তে ত'তে টুলগেট সংস্থাপন কৰিছে সেই সংস্থাপনে ঘৰুৱা বজাৰখন কুঙা কৰি পেলাইছে আজি মূল্যবৃদ্ধিয়ে এই ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ মূল্যবৃদ্ধিৰ কিমান দূৰ দুৰ্নীতি হৈ আছে তেওঁলোকে আজিৰ তাৰিখত কিন্তু গুৱাহাটীৰ পৰা শুনক গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈ আহিলে যদি প্ৰাইভেট গাড়ীত আহে 700 টকা দিব লাগে কিন্তু হয় নে নহয় গতিকে 700 টকা দি তিনিখন টুলত 700 টকা দি এগৰাকী ব্যক্তি গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলি পাইগৈ হয় মই নাই যি কোৱা নাই দল সংগঠন এইপিনে দল সংগঠন আহিম হয় আপুনি কোনটো প্ৰতিনিধিত্ব কৰিছে আমচো আহিম ৰ'ব আপোনাৰ ওচৰলৈ আপুনি আমচো আৰু কোন দল আছো সদৌ অসম ছাত্ৰ সন্থা হয় আহক কওক সদৌ অসম ছাত্ৰ সন্থা এই আপোনালোকে বিশ্বনাথ সমষ্টিটোৰ কেন্দ্ৰিক যদি মই প্ৰশ্ন সোধো কি ক'ব সদৌ অসম ছাত্ৰ সন্থাই কেনে এজন প্ৰতিনিধি বিচাৰে আমি নিৰপেক্ষ কথা ক'ব লাগিব কাৰণ আমি ৰাজনৈতিক দিশত একো মন্তব্য আমি ৰাখিব বিচৰা নাই আৰু বিশ্বনাথৰ কংগ্ৰেছ বিজেপি মই মন্তব্য ৰাখিব নিবিচাৰোঁ আৰু উন্নয়ন যোনেই চৰকাৰ নহওক উন্নয়ন কৰিবই লাগিব আমি ভাবোঁ যে সৰ্বাংগীন উন্নয়ন হ'ব লাগে বিশ্বনাথৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হৈ থাকিব লাগিব নিবনুৱা সমস্যা সমাধান হ'ব লাগিব এই গোটেইখিনি আৰু লগে লগে যিবিলাক ভুৱা প্ৰতিশ্ৰুতি দিলে মই পুনৰ সেইখিনি কথা কৈ আকৌ তাৰ এটা তৰ্কৰ পৰিস্থিতিলৈ মই নিব নিবিচাৰোঁ যে যিবিলাক প্ৰতিশ্ৰুতি চৰকাৰ হোৱাৰ আগত দিছিলে 16 চনৰ কথাই কৈছোঁ সেই সময়ত যিবিলাক বিজেপি চৰকাৰে দিছিলে 855জন শ্বহীদৰ যি কেঁচা তেজৰ বিনিময়ত আমি আন্দোলন কৰিলোঁ অসম চুক্তি হ'ল সেই সময়ত যি চুক্তি হৈছিল সেই চুক্তি আখৰে আখৰে পালন কৰা যি কথা কৈছিল সেয়া আজি ধোঁৱা চাঙত উঠাই দিলে তাৰ লগে লগে কা আন্দোলনত যি আমি 6জন শ্বহীদ হ'ল আমাৰ 6জন শ্বহীদক হেৰুৱালোঁ সেই বিজেপি চৰকাৰৰ দিনত আমি আকৌ এখন ৰামৰ ৰাজ্য আমি আকৌ কল্পনা কৰিব নোৱাৰোঁ নতুনকৈ চাকৰি দিবই লাগিব মাষ্ট বি যোন চৰকাৰী নাহক সেইটো লৈ পেলাই ঢাক ঢোল বজাই লাভ নাই মই শুনিছোঁ ইতিমধ্যে কৈছিলে চাৰিআলি হায়াৰ ছেকেণ্ডেৰী কথা বিল্ডিং হৈছে কিন্তু স্কুলখনৰ শৈক্ষিক মানদণ্ড ক্ৰমান্বয়ে অৱনমিত হৈছে গতিকে স্থানীয় আঁচু হিচাপে চৰকাৰী স্কুলবোৰৰ যি অৱক্ষয় সেইবোৰ ৰোধ কৰিবলৈ কি কৰিছে চাৰিওপিনে মই আজি বিশ্বনাথ চাৰিআলিত দেখোঁ প্ৰাইভেট স্কুলত যদি পঢ়িবলৈ যায় পইচা লাগিব এডমিশ্যন ফিজ বেছি আমাৰ চৰকাৰী স্কুলবোৰ যিবোৰ একাডেমী চাৰিআলি হায়াৰ ছেকেণ্ডেৰী সেইবোৰৰ উত্তৰণৰ কাৰণে আঁচুৱে কি কৰিছে
আছুৱে আমি ছাত্ৰ ছাত্ৰীক সজাগ কৰিব পাৰোঁ, আমি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকক সজাগ কৰিব পাৰোঁ, কিন্তু অভিভাৱকে যদি নিবিচাৰে যে সেই এজন মন্ত্ৰী MLA সেই সময়ৰ বিভিন্ন ধৰণৰ বিভিন্ন দপ্তৰত চৰকাৰী চাকৰি কৰা যেতিয়া ছাত্ৰ ছাত্ৰীসকলে সেই লোকসকলে যে সতিসন্ততিয়ে সেই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে, তেন্তে বাকী সমাজৰ যিসকল লোক আছে সেই তেনেধৰণৰ বিদ্যালয় নোহোৱা হোৱাত কেতিয়াও আচলতে আমি আশা প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ যদি উদাহৰণ হ'ব লাগিব, প্ৰাইভেট স্কুলবিলাকত আমিও চৰকাৰী স্কুলত পঢ়া বা ইয়াত থকা বেছিভাগে চৰকাৰী স্কুলত শিক্ষাদান কৰি আজি বিভিন্ন দপ্তৰত আজি তেওঁলোকে দায়িত্ব গ্ৰহণ কৰি আহিছে। আজি আমাৰ মানসিকতাবিলাক ক'ত গ'ল যে আমি অসমীয়া পদ্য আজি এটা আমি নজনা হ'লোঁ, অসমৰ স্বনামধন্য ব্যক্তিসকলক আমি চিনি নোপোৱা হৈছোঁ, আমি বিভিন্ন সময়ত আমি বাহিৰৰ জগতৰ যিখিনি কথা জানো বিশ্বৰ সেই কথাখিনি আমি যদি জানিব লাগিব তেতিয়াহ'লে প্ৰত্যেকগৰাকী অভিভাৱক অভিভাৱিকা তেওঁলোকৰ নেতৃত্ব লাগিব, আৰু সেই নেতৃত্বৰে ছাত্ৰ ছাত্ৰীসকলক যি আমাৰ মাতৃভাষাৰ বিদ্যালয় বা পুৰণি যিবিলাক আমাৰ বিদ্যালয় জীৱিত ৰখাত তেতিয়াহে আমি সহায় হ'ব বুলি আশা। সুন্দৰ কথা, এইটো শাসক বিৰোধী ঊৰ্ধত থাকি এই কথাটো দৃষ্টিগোচৰ কৰিব লাগে। আৰু যেতিয়া ময়ো যিহেতু স্থানীয় লোকেল বয়, যেতিয়া মই শুনো আমাৰ এই অঞ্চলৰ পৰা UPSC পাইছে, কোনোবাই APSC পাইছে বা সফল হৈছে বিভিন্ন ক্ষেত্ৰত, আমাৰো ভাল লাগে যাতে আমি সকলোৱে পদক্ষেপ ল'ব লাগিব এই অঞ্চলৰ পৰা অধিক ছাত্ৰ ছাত্ৰী সফল হয়। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, চৰকাৰী বিদ্যালয়বিলাকৰ যি অৱক্ষয় হৈছে, মান অৱনমন হৈছে, তাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা আছে। বহুত সময়ত বহুত মানুহে কয় যে এই চৰকাৰী বিদ্যালয়বিলাকলৈ ল'ৰা ছোৱালী নিজে পঢ়িবলৈ নাযায়। এইটো একদম ভুল কথা এটা। এইটো পৰিকল্পিতভাৱে চৰকাৰী স্কুলবিলাকক বেয়া কৰা হৈছে। চৰকাৰী স্কুলবিলাকৰ যি পাৰফৰ্মেঞ্চ দিনক দিনে সি বেয়া হৈ আহিছে, সেইটো পৰিকল্পিতভাৱে হৈছে। যেতিয়া মুধা ফুটা ব্যক্তিসকলে তেওঁলোকৰ সতিসন্ততিক প্ৰাইভেট স্কুলত বিদেশত পঢ়াব, তেতিয়াহ'লে আমাৰ সৰ্বসাধাৰণ ৰাইজে নিজৰ ল'ৰা ছোৱালীকটো প্ৰাইভেটলৈ ঢাপলি মেলিব বাধ্য। জুবিনদাৰ ন্যায়টো কেতিয়া পাম আমি? জুবিনদাৰ ন্যায় এইটো চৰকাৰত আমি পাম নে নাই? জুবিনদাৰ ন্যায় ভংগ উল্লেখ কৰিছে। হয় হয় হয়, আমি কাকনো বলিম ককা, সকলোৰে চুলিদাৰি পকা। আমি কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰিম, আমি কোনো ৰাজনৈতিক সমৰ্থন নকৰিম। বিগত চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰ একেই কাম কৰিছে যে গৰাখহনীয়া বা বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই। তাৰপিছত NSPC জোৰ জুলুমকে বনোৱা হৈছে। তাৰ উপৰিও আপোনাৰ এই শ্বহীদসকলে পঞ্চশ্বহীদক মৰ্যাদা দিয়া নাই। জুবিনৰ হত্যাৰ এতিয়ালৈকে ন্যায় হোৱা নাই। গতিকে আমি দল নহয় প্ৰাৰ্থীক নিৰ্বাচন কৰিবলৈ কম, উপযুক্ত প্ৰাৰ্থী নহয় প্ৰাৰ্থীক। হয়, আমি এটা 10 বছৰ কাল ধৰি লৈ এই চৰকাৰখনে বিশ্বনাথৰ যি আমাৰ বিশ্বনাথ চাৰিআলি টাউনৰ ভিতৰত যি প্ৰেক্ষাগৃহ এটা আমাৰ বিনাপানী নাট্য সমাজ আজি পৰ্যন্তলৈকে সম্পূৰ্ণ হৈ নুঠিল। বামুণী পথাৰ 1 নং পঞ্চায়তৰ আজিলৈকে ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰিলে। 10 বছৰ কাল লাগে নেকি এনেকুৱা এটা অনুষ্ঠান এটা হেৰি কৰিবৰ কাৰণে? আমি তেওঁলোকৰ পৰা জানিব বিচাৰোঁ যে কেতিয়া শেষ কৰিব পাৰিব আপোনালোকে। আৰু আজি বিশ্বনাথ চাৰিআলি মাজমজিয়াত বিনাপানী নাট্য সমাজৰ কেইবছৰ পৰা বন্ধ হৈ আছে? 10 বছৰ পাৰ হৈ গ'ল। আৰু এটা কথা, বামুণী পথাৰ 1 নং পঞ্চায়তৰ আজিলৈকে পকীকৰণ নহ'ল, আধা ৰাস্তা বনাইলে টকা খালে। মই এইফালে যাব বিচাৰিছো। আমি যেতিয়া বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ সংঘত কৰিছিলোঁ, আপোনালোকে এটা কথা সকলোৱে জানে যে বিশ্বনাথ অঞ্চলত ডিগ্ৰীৰ কাৰণে কমাৰ্চৰ চৰকাৰী ডিগ্ৰী কলেজ নাই। কিন্তু এইটো এটা যদি আৰ্টছৰ গুৰুত্ব আছে, যদি ছায়েন্সৰ গুৰুত্ব আছে, সেইদৰে বাণিজ্য বিভাগৰো গুৰুত্ব আছে। কিন্তু আমি বাৰে প্ৰতি মেমৰেণ্ডাম দিছোঁ। আজি পল্লৱ লোচন দাসো বিশ্বনাথ কমাৰ্চ কলেজৰ পৰা পঢ়া, বিশ্বনাথ কলেজখন এতিয়ালৈকে প্ৰাদেশিকৃত হোৱা নাই। এইটো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ বিশ্বনাথ অঞ্চল সদৰ অঞ্চল। সেই সদৰ অঞ্চলত দুখনকৈ গভৰ্ণমেণ্ট কলেজ আমাৰ দৰকাৰ আছে। আপোনালোকে শুনক, আপোনালোকৰ কমাৰ্চৰ প্ৰয়োজনীয়তা নাই নেকি? কোনে ক'ব? বিজেপি। হয় 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 হয়, সেইফালে বিজেপি আৰু আছে, কিন্তু মই সকলোকে সময় দিব লাগিব। নাই, মই অনুৰোধ কৰিছোঁ হুলস্থুলটো নকৰিব, কাৰণ আমি শুনি আছোঁ, তাৰ উত্তৰবিলাক আমি দিব লাগিব। এতিয়া প্ৰশাসনিক বিষয়াৰ কথা এটা ওলাইছে। কংগ্ৰেছৰ দিনত বিশ্বনাথৰ প্ৰশাসনিক বিষয়া কোনো এজন পাছ কৰি ওলাবই নোৱাৰে, যিটো ৰাকেশ পালৰ যিটো কাহিনী এইটো আপোনালোকে সকলোৱে জানে। এতিয়া কিন্তু বিশ্বনাথত বছৰি 2-3জনকে আমাৰ UPSC APSCত উত্তীৰ্ণ ল'ৰা ছোৱালী ওলাই আছে, এইটো নিৰপেক্ষ হোৱাৰ কাৰণে। আৰু এটা কথা কৈছে যে আমাৰ যিটো নিবনুৱা সমস্যাৰ কথা, যে বহুত লাখ নিবনুৱা সমস্যা আছে, 1,60,000হে দিছে। এই নিবনুৱাখিনি এই বিজেপিৰ দিনত হঠাৎ সৃষ্টি হোৱা নাই। আজি চৰকাৰৰ কংগ্ৰেছৰ দিনত ইমান আহি যে 15 বছৰীয়া কণী, মই আগৰখিনিলৈকে যোৱা নাই, তেতিয়া নিবনুৱা সমস্যাটো তেতিয়াৰ পৰাই বৃদ্ধি হ'ল। আজি এবছৰ হোৱা নাই নহয়। এতিয়া কিন্তু চৰকাৰে 1 লাখ দিম বুলি কোৱাৰ পিছত 1,60,000 এতিয়ালৈকে দিলে, আৰু পৰৱৰ্তী দিনত আকৌ অতি শীঘ্ৰে 2 লাখ চাকৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰ'ব, মই এটা গাড়ীখন পাই আছোঁ। বিনাপানী নাট্য মন্দিৰ আৰু কমাৰ্চ কলেজৰ কথা আপুনি ক'ব নে বেলেগ কোনোবাই ক'ব? বিনাপানীৰ কথাটো যিটো ওলাইছে,
বিনা পানীৰ কথাটো অকণমান লেহেমীয়া হোৱাটো হয়, কিন্তু তাৰ স্তব্ধ হৈ যোৱা নাই। আৰু বিনা পানীৰ কাৰণে যিটো পইচা অনুমোদন জনাইছিলে, স্থানীয় ৰাইজে দেখিলে যে আমি অকণমান তাতকৈ যিটো প্ৰাক্কলন মতে যিটো আছিলে তাতকৈ অলপ ডাঙৰকৈ বনালে, আৰু ডাঙৰকৈ বনোৱাৰ কাৰণে অলপ লেহেমীয়া হ'ল, পুনৰ পইচাৰ প্ৰয়োজন হ'ল। আজিৰ পৰা 15টা দিন আগতে আকৌ 50 লাখ টকা চেংচন হৈছে, তাৰ পইচাটো সেই কমিটিখনে যোনে কাম কৰি আছে। আৰু শুনক, আৰু যদি এজন নাই আৰু এজন যদি ঠিকাদাৰক দি দিলেহেঁতেন তেতিয়া হয়তো কামটো খৰতকীয়া হ'লহেঁতেন, কিন্তু এখন কমিটি বনাই দিয়াৰ কাৰণে তাৰ লেহেমীয়া হ'ল। হয়, কমাৰ্চ কলেজখন প্ৰাৰ্থী শিক্ষিত হোৱা নাই কিয়? সেইটো সময়ে সময়ে চৰকাৰে পদক্ষেপ লৈ আহিছে। আমাৰ একে সময়তে সকলো কৰিব নোৱাৰে, হয়তো কোনোবা এটা কাম দেৰিও হ'ব পাৰে, এইটো আমাৰ চৰকাৰ গঠন হোৱাৰ পিছতে কৰিব। কিন্তু মই এইখিনিতে মই সকলো ৰাইজকে এটাই ক'ব, মই বিশ্বনাথবাসী ৰাইজক এটা আহ্বান জনাব বিচাৰিছো, আমাক কি লাগে বিশ্বনাথবাসী, বিশ্বনাথ সমষ্টিৰ উন্নয়ন লাগে, হয় নে নাই? কংগ্ৰেছীয়েতো সেইটোৱে চিন্তা কৰিব, উন্নয়ন লাগে নে নাই? এইবাৰ মই কৈছো পল্লৱ লোচন দাসক আমি ভোট দি জয়যুক্ত কৰিব লাগে, আৰু তেওঁ এজন শিক্ষিত ল'ৰা, এজন তেওঁ মানে অভিজ্ঞতা সম্পন্ন ব্যক্তি। তেওঁ জিকাৰ পিছত অলৰেডি জিকিলে, এটা আনুষ্ঠানিকতা বাকী আছে, আৰু তেওঁ মন্ত্ৰী পাব, আমাৰ বিশ্বনাথৰ বহুত উন্নতি হ'ব। আমি মানে গতিকে পল্লৱ লোচন দাস জিন্দাবাদ, আমি তেওঁক আমি মন্ত্ৰী হিচাপে চাব বিচাৰোঁ। নাই পিছফালে যাওঁ, তেওঁলোকৰ ওচৰলৈ যোৱা নাই, নাই মই যাম বঞ্চিত হৈছে তেওঁলোক। নাই চাওক তেওঁলোক বঞ্চিত হৈছে বুলি ক'ব, এটা বঞ্চিত হৈছে বুলি ক'ব। হয় ৰ'ব মই ইয়াৰ পিছতে আপোনাৰ ওচৰলৈ আহিম। হয়, কেমেৰা ফালে চাওক, পল্লৱ লোচন, মই আহিম বহক, আপুনি বহক, মই আপোনাৰ ওচৰলৈকে আহিম। পল্লৱ লোচন প্ৰথমে বিহালী ৰাইজক প্ৰতাৰণা কৰিলে। কেনেকে, কিয় প্ৰতাৰণা কৰিলে? তেওঁ একো কাম নকৰিলে, তেওঁ কংগ্ৰেছে বিপুল ভোটত জিকাইছিলে, তাৰপিছত তেওঁ বিহালীবাসী ৰাইজক প্ৰতাৰণা কৰিলে, তাৰপিছত ৰঙাপাৰা গ'ল, ৰঙাপাৰাবাসী ৰাইজক প্ৰতাৰণা কৰিলে, তাৰপিছত বিশ্বনাথ চাৰিআলি আহিছে, বিশ্বনাথ চাৰিআলিবাসী ৰাইজক প্ৰতাৰণা কৰি তেওঁ নেক্সট আকৌ বেলেগ এটা সমষ্টিত যোৱাৰ পৰিকল্পনা কৰি আছে। আৰু কেমেৰাক মই দেখাই দিবলৈ অনুৰোধ কৰিছোঁ, যেতিয়া জুবিন গাৰ্গৰ প্ৰসংগ আহে কেমেৰা এবাৰ সেইসকল লোকক দেখুৱাই দিয়কচোন, কেমেৰা গোটেই কেইজনৰ মুখ শুকাই যাব। জুবিন দাক আজিলৈকে ন্যায় দিয়া নাই, জয় জুবিন দাৰ ন্যায় আমাক লাগিবই। তাৰপিছত চাওক, বিশ্বনাথবাসী ৰাইজৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই ৰিপৰ্ট কাৰ্ড ভাল আছিলে, তেওঁ এটা নিকা ভাৱমূৰ্তি থকাৰ পিছতো তেখেতক লেংক মাৰি কিন্তু পল্লৱ লোচন ডাঙৰীয়াক দিছে। সেইকাৰণে বিশ্বনাথবাসী ৰাইজক সজাগ হ'বলৈ অনুৰোধ কৰিছোঁ, যাতে এইবাৰ জয়ন্ত বৰাক বিপুল ভোটত জয় কৰাই গৌৰৱ গগৈ নেতৃত্বত চৰকাৰ গঠন হ'ব, আৰু বিশ্বনাথবাসী ৰাইজে জয়ন্ত বৰাৰ ৰূপত এজন মন্ত্ৰী পাব। জয়ন্ত বৰা জিন্দাবাদ, জয় জুবিন দা। হয়, মই ক'ব বিচাৰিম পল্লৱ লোচন দাস 2011 চনত পল্লৱ লোচন দাস আমাৰ কংগ্ৰেছ দলৰ পৰা বিহালী সমষ্টিৰ পৰা জয়ী হৈছিলে। মোৰ কথা শুনি লওক, তাৰপিছত তেওঁ 15 চনত গৈ বিজেপিত জইন কৰিছে, কিন্তু উপৰোক্ত বক্তাই কৈছে যে তেওঁ মন্ত্ৰী পাব। হি উইল নেভাৰ গেট মিনিষ্টাৰ বিকজ হি ৱাজ ডিছকুৱালিফাইড বাই দ্য এছেম্বলি ইন 2015। তাৰপিছত আঁচনিৰ কথা কৈছোঁ শুনক, মই অৰুণোদয়ৰ কথা কৈছোঁ শুনক। অৰুণোদয় কেতিয়াও এটা আঁচনি হ'ব নোৱাৰে, আপোনালোকে জানি লওক। অৰুণোদয় এটা খকা হয়, আঁচনি হ'বলৈ হ'লে পাৰ্মানেণ্ট চলিউশ্যন হ'ব লাগিব। অৰুণোদয় এটা খকা হয়, গতিকে এইটোত আপোনালোকে ভুল নাযাব। মেডিকেলৰ কথাটো কৈছোঁ শুনক, মেডিকেলৰ কথা শুনিছোঁ। এবাৰ লাষ্ট পইণ্ট, মেডিকেলৰ কথা কৈছোঁ। মেডিকেলটো হৈছে ডাঙৰ বিল্ডিং আছে, কিন্তু ডক্টৰ নাই, ভিতৰত ফাৰ্মাচী আছে, মেডিচিন নাই। মই 3 দিন তাত আছিলোঁ, ছুটি দিবৰ কাৰণে মেডিকেলত এজন ডক্টৰ নাছিলে, গতিকে এইটো হৈছে মেডিকেলৰ অৱস্থা। পল্লৱ লোচন দাস হ'ল ব্যৰ্থ মন্ত্ৰী, শ্ৰম মন্ত্ৰী আছিলে, তেওঁ ব্যৰ্থ। চাহ বাগানৰ কাৰণে যি কাম কৰিব লাগিছিলে তেওঁ কৰা নাই। আজি উন্নয়নৰ কথা কৈছে, বিজেপিয়ে উন্নয়নৰ কথা কৈ আছে, উন্নয়ন আজি মডেল স্কুল বনাইছে বাগানত, কিন্তু শিক্ষক নিযুক্তি নাই, জোৰটোৰ পৰা আনি তেওঁলোকে বেলেগ স্কুলত গৈ দৰমহা লয়। এই ধৰণৰ সমস্যা। চাহ শ্ৰমিকৰ হাজিৰা বৃদ্ধি কৰা নাই। পল্লৱ লোচন শ্ৰম মন্ত্ৰী আছিলে, সেই সময়তো তেওঁলোকে কৰা নাই। 351 টকা দিম বুলি কৈছিলে হাজিৰা, কিন্তু আজি 351 টকা হাজিৰা তেওঁলোকে দিব পৰা নাই। গতিকে ব্যৰ্থ মন্ত্ৰী, ব্যৰ্থ MP, ব্যৰ্থ MLA পল্লৱ লোচন। গতিকে জয়ন্ত বৰাক কংগ্ৰেছৰ হাতৰ চিনত ভোট দি জয়যুক্ত কৰাৰ কাৰণে শুনক, পল্লৱ লোচন দাসে যদি বিহালী সমষ্টিত বেয়া কাম কৰিলে হয়, ৰাঙাপাৰাত নিজিকিলে হয়। ৰাঙাপাৰাত যদি বেয়া কাম কৰিলে হয়, MP নিজিকিলে হয়। গতিকে তেওঁ দক্ষ এজন বিধায়ক, তেওঁ ভাল কাম কৰিছে কাৰণে প্ৰতিটো সমষ্টিতে জিকি আছে। আৰু এইবাৰ আমি বিশ্বনাথবাসী ৰাইজে পণ লৈছোঁ, তেওঁক আমি বিপুল ভোটত জয়যুক্ত কৰাই আমি অসম বিধানসভাত আমি মন্ত্ৰী বনাম তেওঁক। আমি ইতিমধ্যে পণ লৈছোৱে, হয়নে নাই? বিজেপি জিন্দাবাদ, পল্লৱ লোচন দাস জিন্দাবাদ। নমস্কাৰ, মোৰ ঘৰ পল্লৱ লোচনৰ ঘৰৰ ওচৰত। সমস্যা এজন দাদাই কৈছে যে পল্লৱ লোচন সাংসদ থাকোঁতে তেখেতে কৈছে একো কাম কৰা নাই। তেখেতে গম পোৱা নাই যে প্ৰথমে 19 বৰ্তমানৰ যিটো ৰাজধানী এক্সপ্ৰেছ তেখেতে সাংসদত স্থাপন কৰিছিল যে ৰেলটো ৰখাব লাগিব। তেখেতে কৈছে উন্নয়নৰ কথা। চাওক শুনক মোৰ কথা শুনিলক। ৰাজধানী এক্সপ্ৰেছ ৰখাইছিলে। শুনক, মই পাভৈ চাহ বাগিচাত থাকোঁ। পাভৈ চাহ উত্তৰ পাৰত যিটো উন্নয়ন হৈছে, পোহৰ নাছিলে, ৰাস্তা নাছিলে,
তেখেত কৈছে যে এজনে দাদাই কৈছে যে মানে টি গাৰ্ডৰ মজুৰি বৃদ্ধি নাই এই 30 টকা এই কেজিৰ পৰা 280 টকা বৃদ্ধি কৰিলে 30 টকা বৃদ্ধি কৰিছে পৰ্যাপ্ত হয় নাই কোন ক'লে কিন্তু আন মই এটা কথা ক'ব বিচাৰিছো পল্লৱ লোচন দাস আচলতে ভাল প্লেয়াৰ শচীন তেণ্ডুলকাৰ চব ফিল্ডতে খেলিব পাৰে এক মিনিট তেওঁ বিশ্বনাথত যে জয়ী হ'ব এইটো খাটাং তেওঁলোকে এইটো বুজিব লাগে আৰু এটা কথা কৈছো কংগ্ৰেছৰ ইছ্যু নাই জুবিনৰ হত্যাৰ গোচৰত বোলে ন্যায় লাগে চৰকাৰে ন্যায় দিব নে আদালতে ন্যায় দিব মাইকেল জেকচন যেতিয়া হেৰি হৈছিলে 6 বছৰ লাগিছিলে কোৰ্টে ৰায় দিওঁতে সেইটো গম পাই নাপায় চৰকাৰ নাই আদালতে সেইখন যদি নাজানে সাধাৰণ জ্ঞান নাই যদি ডিবেটলৈ আহিব নালাগে মই প্ৰথম এটা ক্লিয়াৰেঞ্চ এটা মই ক'ব বিচাৰো প্ৰথম কথাটো হৈছে মৃত ব্যক্তি শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াক ইয়াত অনাটো দুৰ্ভাগ্যজনক মই এটা কথা কৈছো যে পল্লৱ লোচন দাস ডাঙৰীয়া যেতিয়া ইয়াত MP আছিলে তেখেতসকলে কৈছিলে যে এটাও আপোনাৰ লোকসভাত কোনো ধৰণৰ কথা কোৱা নাই তেখেতসকলে আপোনাৰ ছ'চিয়েল মিডিয়া এতিয়া ওলাক যিখন ৰেল বিশ্বনাথ চাৰিআলিৰ পৰা দিল্লী এই কথাটো প্ৰথম কোনে ওলাইছিলে পল্লৱ লোচন দাস ডাঙৰীয়া আপুনি বহুত কৈ আছে নোপোৱা এওঁ পোৱা নাই নিৰ্বাচনৰ সময়ত ৰাস্তাই ঘাটে পোৱা যায় নিৰ্বাচনৰ পিছত গুগল মেপত চাৰ্চ কৰিলেও বিচাৰি নাপাব ৰাজধানী এক্সপ্ৰেছ পল্লৱ লোচন দাসে লোকসভাৰ মজিয়াত উত্থাপন কৰাৰ কাৰণে চাৰিআলিত যদি ৰখে চাৰিআলিবাসী ৰাজধানী এক্সপ্ৰেছত উঠি একেবাৰে দিল্লী যাব পাৰে গতিকে তাত কি মানে কিয় ইয়াৰ আপত্তি ডিমাণ্ড এইটো ৰাইজৰ ডিমাণ্ড আৰু কথা যে পল্লৱ লোচন দাসক আমি পাৰ্লিয়ামেণ্টত কেতিয়াও নেদেখিলো ছেকেণ্ডলি কথা হ'ল কি তেওঁ ৰব হাল্লা কৰিলে সঁচাটো মিছা হৈ নাযায় মিছাটো সঁচা হৈ নাযায় কথাটো ৰাখক আচ্ছা কথাটো হ'ল কি যে আমি তেওঁ চাহ বাগিচাৰ এজন প্ৰতিনিধি চাহ শ্ৰমিকৰ মজুৰিৰ কথাটো 2018 চনত 351 টকা 33 পইচা দিয়া কথা আছিল আজিৰ তাৰিখত মাত্ৰ 250 টকা বঢ়াইছে 30 টকা এইটো মাৰ্চত হ'ব এইটো আকৌ হাজিৰা নহয় ইণ্টাৰিম বুলি কয় তাক মজুৰি বৃদ্ধি হোৱা নাই মাটিৰ পট্টাৰ নামত কি দিছে চাক দিম বুলি কৈছিল ভাল কথা আমি মাটিৰ পট্টা শুনি লওক পোৱা নাই ডিজিটেল পাট্টা লিজত দিছে পাট্টা লিজত 20 বছৰ কাৰণে লিজত আকৌ হ'ব 2028 চনৰ পৰা 30 হ'ব এইটো ফাঁকি নহয় কি হয় আমাৰ কংগ্ৰেছৰ যিকেইটা বেয়া মানুহ আছিলে তেতিয়া সেইবিলাক চব বিজেপিত আছে না আমাৰ বিয়া কৰা কিয় লৈছে সেইবিলাক ল'ব নালাগে না এইবাৰ ডাষ্টবিন সেইবিলাক চব সিহঁতে কিয় লৈছে ভাল পাব লাগে লৈছে আমি ভাল পাইছো যিহেতু সিহঁতে কংগ্ৰেছৰ বিজেপি চৰকাৰৰ যিটো বিনামূলীয়া চাকৰিৰ কথা কৈছে সেই বিনামূলীয়া চাকৰি NRCM যেতিয়া আছিলে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আছিলে তেতিয়া জালুকবাৰী সমষ্টিত চব চাকৰি গৈছিলে সেইটো নিকা নেকি আৰু মাননীয় মুখ্যমন্ত্ৰী ভায়েকৰ নিজে লুটুৰ প্ৰতি APSC কেলেংকাৰী সামৰিব লাগিব হয় ডাঙৰীয়া আপুনি কওক হয় নাই ৰ'ব আহক মন্তব্য কৰি যাওক বিশ্বনাথৰ গৰাখহনীয়া সমস্যা কেতিয়া সমাধান হ'ব আজিলৈকে নহ'ল সংখ্যালঘু মানুহৰ মই কৈছো বিশ্বনাথ ঘাটপানপুৰৰ গৰাখহনীয়া সমস্যা কেতিয়া সমাধান হ'ব 2 নম্বৰত সংখ্যালঘু মানুহৰ ভূমিপট্টা কেতিয়া প্ৰদান কৰা হ'ব আপোনাৰ যিখিনি সংখ্যালঘু সমস্যা আছে সমস্যাখিনি আজিলৈকে সমাধান নহ'ল আজি কুমলীয়াৰ যিটো ৰাস্তা এই ৰাস্তাটো আজিলৈকে আধৰুৱা হৈ আছে আজিলৈকে 2012 চনৰ পৰা কুমলীয়াৰ ৰাস্তা এটাই মেইন ৰাস্তা দিনে নিশাই ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰি আছে আমি বাৰম্বাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে জনাইছো তাৰপিছতো এই ৰাস্তাৰ সমস্যা আজিলৈকে সমাধান নহ'ল বিশ্বনাথৰ পানপুৰৰ সমস্যা 3টা দশকৰ পৰা সমস্যা সেই সমস্যাটো আজিলৈকে সমাধান নহ'ল সংখ্যালঘু মানুহৰ আজিলৈকে ভূমিপট্টা প্ৰদান কৰা নহ'ল অৰুণোদয় 1 2 3 গ'ল কিন্তু সংখ্যালঘু মানুহক ভূমিপট্টা প্ৰদান কৰা নহ'ল মই আমাৰ আমচুৰ প্ৰাৰ্থীসকলক মই এটা অনুৰোধ জনাইছো আপোনালোকে দলে বলে বিজেপিত ভোট দিয়ক কিয় কৈছো মুছলিম সমাজক প্ৰতিনিধিত্ব কৰা ছয়বুৰ ৰহমানে কংগ্ৰেছৰ পৰা টিকট বিচাৰিছিলে সংখ্যালঘু বুলি তেওঁলোকক এবাৰ বিশ্বনাথত কংগ্ৰেছৰ পৰা টিকট নিদিলে গতিকে সংখ্যালঘু ৰাইজে আমাৰ বিজেপিত যোগদান কৰিব লাগে কাৰণ ছয়বুৰ ৰহমান সংখ্যালঘু বুলি কিন্তু কংগ্ৰেছৰ পৰা টিকট নিদিলে কথাটো আপোনালোকে ভাবি চাব এইবাৰ বিশ্বনাথত সংখ্যালঘু জনসাধাৰণে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব 2026 কিন্তু হৈ যাব ডাঙৰীয়া হয় শান্ত হওক এতিয়া মই অনুষ্ঠান সামৰণি পিনে গৈ আছো মই সামৰণি দিশে গৈ আছো মই জ্যেষ্ঠ ব্যক্তিসকল আহক ডাঙৰীয়া আহক সামৰণি দিশে গৈ আছো মানুহৰ হৈছে কি অন্ন বস্ত্ৰ বাসস্থান এইকেইটাৰ চিকিউৰিটি লাগে মানুহক এতিয়া হৈছে অন্নমুঠি খাবলৈ গেছ চিলিণ্ডাৰৰ যিটো নাটনি টাউনৰ মানুহে 25 দিনত পাব গাঁৱৰ মানুহে 45 দিনত পাব মোৰ এক ঘৰত মই গাঁৱৰ বাসিন্দা আছিলো মোৰ ঘৰত এটা চিলিণ্ডাৰ 20 দিন যায় এতিয়া মানুহৰ হাহাকাৰ হৈছে মানুহৰ ৰাইজে চিলিণ্ডাৰ পোৱা নাই নেকি আৰু এটা কথা কৈছে আমাৰ প্ৰাৰ্থীগৰাকীক লৈ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বিজেপিৰ প্ৰাৰ্থীগৰাকীক লৈ এটা
তেওঁলোকে কৈছে যে বিহালীত ভাল কাম কৰিছিলে, তাৰ পৰা গুচি গ'ল ৰাঙাপাৰাত ভাল কাম কৰিছে কাৰণে আকৌ ইয়ালৈ আহিছে। এইটো কেনেকুৱা ধৰণৰ কথা হৈছে? তেওঁ আৰু মই তেখেতসকলক সুধিছোঁ যে তেখেতৰ 5 বছৰীয়া সাংসদ কাৰ্যকালত আমাৰ বিশ্বনাথত এনেকুৱা এটা জাকত জিলিকা উন্নয়ন তেখেতে দেখুৱাওক সাংসদ পুঁজিৰ। উত্তৰ দিব। ইউ পি পি এল আছে, ৰ'ব আমাৰ ইউ পি পি এলৰ ভাইসকল আছে। হয়, শুনি লওক আপোনালোকৰে মিত্ৰ দল, শুনি লওক, আগলৈ আহক। এসময়ত আপোনালোকৰ মিত্ৰ দল, শুনি লওক। হয়, এতিয়া নাই। হয়, শুনি লওক, কওক। মই ইউ পি পি এলৰ পৰা ক'ম, আপোনালোকে চবেই শুনক। আমাৰ এতিয়া ডিলিমিটেশ্যন 2025 হোৱাৰ পিছত আমাৰ 24,000 ভোট আছে বড়ো ভোটাৰ হিচাপে। বিশ্বনাথত 24,000 বড়ো ভোট। হয়, এতিয়া কংগ্ৰেছ বিজেপি চবে হাল্লা কৰিছে। আমিতো ইয়াত মানে চাউনৰ কাৰণে ভালকৈ বুজি পোৱা নাই, কিন্তু এতিয়া নিৰ্ণায়ক ভূমিকা আমি ল'ম। একদম ইয়াত ল'ম এইটো ইলেকশ্যনত। এতিয়া আমি আজি তাৰিখত ক'ব নোৱাৰে যে আমি নিৰ্ণায়ক ভূমিকা আমি 20,000 ভোট। আৰু ইয়াত বিজেপি ইয়াত কংগ্ৰেছ হৈ আছে, কিন্তু আমাৰ বড়ো এলেকাত আমাৰ ভিতৰীয়া অঞ্চলত কিমানখিনি ডেভেলপ হৈছে হোৱা নাই, কি ৰাস্তা পদূলি কাম হৈছে হোৱা নাই। আপোনাৰ যদি লিডাৰ এজিপি কংগ্ৰেছ বিজেপি চব লিডাৰে গৈ পেলাই আজি আমাৰ জেগাত গৈ পেলাই 24,000 বড়ো ভাই ভনীয়ে একচেটিয়া ভোট পেলাব, একচেটিয়া ভোট দিম আমি। বিজেপিও কংগ্ৰেছৰ ফাটাটোল বজাই, কিন্তু বড়ো উদ্যোগতা অঞ্চলত একো উন্নয়ন হোৱা নাই। একটাও পকা ৰাস্তা নাই, একটাও জিৰ' কালভাৰো নাই, একটাও পকা ৰাস্তা নাই, একটাও স্কুলো নাই, পানী খোৱাৰ ব্যৱস্থাও নাই। কোনো টাউনত কিন্তু উন্নতি হলে নহব, গাঁৱতো উন্নতি হব লাগিব। মহিলাখিনিক মহিলা আঁচনি দিয়াৰ বাহিৰে একো নাই। কোনে ক'ব? আপুনি ক'ব। হয়, তেওঁ যে বড়ো এলেকাত উন্নয়ন, এই যে কামাণ্ড চেণ্টাৰটো ক'ত হৈছে? আৰু 2 নম্বৰত এক মিনিট, 2 নম্বৰতে বালিচাং পুৰণা চেণ্টাৰৰ পৰা যে ভীমাজুলি ৰাস্তাটো হৈ আছে, সেইটো ক'ত হৈছে? ভীমাজুলি সিফালে পানী যোগান আঁচনি যে কাম হৈ গৈছে, সেইবোৰ ক'ত হৈছে? উন্নয়ন এনেই মানে ইছ্যু নাই কাৰণে উন্নয়ন নাই বুলি, আচলতে ক'লা কিবা পিন্ধি আছে কাৰণে মানে দুখ দিবলৈ কাৰণে দিছে। সেইটোৱে কথা। তেওঁলোকে এটা কথা ইছ্যু কৰিবলৈ কাৰণে দিছে। বাকী কথা কৈছে 24,000 বড়ো ভোটৰ কথা কৈছে। আপোনালোকক লাগিব বড়ো ভোট 24,000? ইউ পি পি এল বুলি ক'লে 24,000 বড়ো ভোট আমাৰ বিশ্বনাথ সমষ্টিত আছে। মষ্ট ৱেলকাম। তেওঁলোকে এতিয়া কথাটো হৈ গ'ল, কংগ্ৰেছৰ যিজন বড়ো নেতা পানেশ্বৰ বসুমতাৰী, কংগ্ৰেছে প্ৰতাৰণা কৰিলে দেখোন নদুৱাৰ সমষ্টিত। গতিকে কংগ্ৰেছকো আপোনালোকে এতিয়া বিশ্বাস কৰি থাকিবনে? পানেশ্বৰ বসুমতাৰী বড়ো নেতা, তেওঁক কংগ্ৰেছে তাত টিকেট নিদিলে, তাৰ প্ৰত্যুত্তৰ আপোনালোকে আমাক বিজেপিত ভোট দি দেখুৱাই দিয়ক। গতিকে আপোনালোকক আহ্বান জনাইছো, কংগ্ৰেছে মুছলিমসকলকো ঠগিলে, কংগ্ৰেছে বড়োসকলকো ঠগিলে। গতিকে আপোনালোকৰ এটাই বিকল্প, আমাৰ বিজেপিত ভোট দিয়ক, পল্লৱলোচন ছাৰক ভোট দিয়ক। আমি বিশ্বনাথত বিজেপি শক্তিশালী। কংগ্ৰেছো নহয়, বিজেপিও নহয়। আজিৰ তাৰিখত আমি কংগ্ৰেছ না, বিজেপি না, আমি কাৰো লগত নাই। আমি নিৰ্ণায়ক ভূমিকা দি আছো। শান্ত হওক। হয়, মই অনুষ্ঠান সামৰিব লাগিব। মই অনুষ্ঠান সামৰিব লাগিব। এইফালে মই ডিজেন মহন্ত ডাঙৰীয়া এটা কথা ক'ব বিচাৰিছিলে। হয়, তেওঁ কাৰো পক্ষ লোৱা নাই। শুনক, মই আপোনাৰ ওচৰলৈ আহিম, তাৰপিছত আহিম। মহন্ত ডাঙৰীয়া, আপুনি চাগে শিক্ষাৰ সৈতে জড়িত, আগলৈ আহক। সকলোৱে শুনিব এতিয়া শিক্ষাৰ সৈতে জড়িত বিষয় এটাতে মন্তব্য কৰিব বিচাৰিছে। মই এইটো কথাই ক'ব বিচাৰিছোঁ যে কীৰ্তন শ্ৰৱণ কৰিলে যিমান পুণ্য হয়, কীৰ্তন পাঠ কৰিলেও সিমানেই পুণ্য হয়। গতিকে মই সকলোখিনি মানে বিজেপিৰে হওক কংগ্ৰেছৰে হওক, 2 পক্ষৰ মই ইয়াত উপস্থিত থকা ব্যক্তিসকলক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে লোকে কি কৈছে শুনক। অস্বস্থমা হত বুলি কোৱাৰ লগে লগে যদি চিঞৰি দিয়ে, কিন্তু ইতি গজটো নুশুনিলে অৰ্থটো বহুত বেলেগ হৈ যায়। গতিকে মানুহে কি কৈছেতো শুনক। মই এইটো ক'ব বিচাৰিছোঁ, আজি ইয়াত উপস্থিত থাকি মোৰ ভয় হৈছে যে আমি কলৈ গৈ আছো, আমি কি ৰাজনীতিলৈ গৈ আছো। 2 পক্ষক দেখিছোঁ বাহুবলৰ ৰাজনীতি কৰিবলৈ গৈ আছে, কোনেও কাৰো কথা নুশুনে। আমি সেইটো বিচৰা নাই। সাধাৰণ নাগৰিক হিচাপে আমি 2 পক্ষৰ পৰা, 2 পক্ষ একো ভিন্ন নহয়, একেই। এই যিজন কেণ্ডিডেট, আপুনি 1 মিনিট মই কৈ লওঁ, যিজন কেণ্ডিডেটক লৈ পেলাই তৰ্ক বিতৰ্ক কৰি আছে, সেইজনেই দেখোন 2টা দল চুই পাইছে, 2টা দলতে থকা ব্যক্তি। গতিকে আপোনালোকে ইমান কিয় তেখেতক লৈ পেলাই নিজকে হুলস্থুল কৰি আছে? চব বাদ দিয়ক, অন্তৰে সৈতে বিশ্বনাথৰ হওক, অসমৰ হওক, উন্নতিৰ কথা চিন্তা কৰক আৰু সত্যৰ পক্ষত থাকক। সত্যৰ পক্ষত এইকাৰণে থাকক যে উন্নতি দেখিও নাই হোৱা বুলি কেৱল বিৰোধিতাৰ কাৰণে বিৰোধিতা নকৰিব। আৰু লগতে এইটোও কৈছো, শুনক, অস্বস্থমা হতহে কৈছো, কিন্তু ইতি গজও ক'বলগীয়া আছে। গতিকে মই কৈছো যে আমি কংগ্ৰেছ দেখিছো, ক্লাছ 9ৰ পৰা আমি ৰাজনীতিত জড়িত। গতিকে আমি কংগ্ৰেছৰ কুকীৰ্তি গোটেইখিনি দেখিছো। যিটো সময়ত কংগ্ৰেছে দেশ স্বাধীন হোৱাৰ পাছত এখন দুৰ্বল
ভিখাৰী দেশৰ প্ৰতিনিধিত্ব কৰিছিল সেই কংগ্ৰেছ কিন্তু 80 চনত নাছিল। যেতিয়া আমি আন্দোলন কৰিবলৈ গৈছিলোঁ তেতিয়া সেই কংগ্ৰেছৰ পুলিচৰ গুলীত আমাৰ ল'ৰা শ্বহীদ হৈছিল। গতিকে তেওঁলোকো ধোৱা তুলসীৰ পাত নহয়। এই কংগ্ৰেছক বিৰোধিতা কৰিছিলে, এই কংগ্ৰেছীক বিৰোধিতা কৰিছে CPM-এ। আজি একেলগে এই বাওঁপন্থীসকল মিল হৈছে। কোনকেইটা আদৰ্শ আছে? সকলোৱে আদৰ্শ ৰাজনীতি কৰক, এই দল বাগৰাটো বাদ দিয়ক। মুকলি মাৰিছে, মোৰ সময় বেছি নাই, যিসকল বঞ্চিত হৈছে আপুনি কৈছে সেইসকলে কোৱা নাই। চাওক এতিয়া আমচুৱে কৈছিলে যে বিশ্বনাথত তেওঁলোকৰ উন্নতি হোৱা নাই, হয়নে? কিন্তু তেওঁলোকে যিটো কথা কৈছে, তেওঁলোকৰ যিটো মথাউৰি, সেই মথাউৰি এতিয়া সেইটো ৰাস্তা দি পকা ৰাস্তা হ'ল, তেওঁলোকে অহা যোৱা কৰিব পাৰে। সেই তাৰপিছতে আমচুসকলে কি উন্নয়ন হোৱা নাই সেইটো তেওঁলোকে কৈছে, উন্নয়ন হোৱা নাই, তেওঁলোকে একো আঁচনি পোৱা নাই। অৰুণোদয় আঁচনি পাইছেনে নাই তেওঁলোকে, তাৰপিছতে কৃষকৰ পইচা পাইছেনে নাই, বা তেওঁলোকে টমটম পাইছেনে নাই, সকলোখিনি সুবিধাখিনি তেওঁলোকে পাইছে, কিন্তু পায়ো তেওঁলোকে নাই পোৱা বুলি কৈ আছে। তাৰপিছতে আৰু আমাৰ বিশ্বনাথত উন্নয়ন হৈ আছে, কিয় নাই হোৱা বুলি কৈ আছে। এতিয়া আপোনাৰ ইয়াত এইফালে 4 লেন হৈছে, তাৰপিছত যিটো ৰাস্তা আগতে গোটেই গাঁত গোটাইছিলে সেই গাঁত যথেষ্টখিনি উন্নয়ন হৈছে। উন্নয়ন হোৱাৰ কথা কৈছে, মই যিসকল নাই যোৱা, যিসকলে ক'ব পৰা নাই আপুনি কৈছে। আমি প্ৰথমতে আমাৰ সন্মানৰ শিক্ষাগুৰু আমাৰ দ্বিজেন মহন্ত ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে শান্তি শৃংখলাবদ্ধভাৱে আমাৰ অসমৰ উন্নয়নৰ কথা ভাবক।